তো ভাস্কৰ বৰ্মন বিয়া পতা নাছিলে, হি ৱাজ আনমেৰিড, অ'কে। আৰু যিহেতু সি বিয়া পতা নাছিলে, তাৰ কোনো তেনেকা তোমাৰ নেক্সট তাৰ ছাকচেছৰ নাছিলে, ঠিক আছে। তো এজ হি হেজ নো ছাকচেছৰ, চ' দেয়াৰফৰ হি ৱাজ দ্য লাষ্ট কিং অফ বৰ্মন ডাইনেষ্টি। তাৰপিছত বৰ্মন ডাইনেষ্টি কণ্টিনিউ নহ'লে, ঠিক আছে। কিন্তু ডিফাৰেণ্ট হিষ্ট্ৰিয়ানৰ মতে ডিফাৰেণ্ট আমি থিয়ৰী পাওঁ। তো তাৰ এটা থিয়ৰী মতে কি কয় যে নেক্সট কিং অফ দ্য কামৰূপা, ঠিক আছে। এতিয়া আমি যদিও আছাম হিষ্ট্ৰী পঢ়ি আছোঁ, আমি বিশেষকৈ পঢ়ি আছোঁ এবাউট কামৰূপা। কামৰূপা মানে আমাৰ ধৰি লোৱা নৰ্থ গুৱাহাটী, আমাৰ লোৱাৰ আছামৰ গোটেই পাৰ্টটো, কোচবিহাৰ, আমাৰ বাংলাদেশৰ এটা পাৰ্ট, আজি নহয় বাংলাদেশ তাৰ এটা পাৰ্ট, এইখিনি বিষয়ে পঢ়ি আছোঁ। ৰেষ্ট অফ দ্য আমাৰ আছামৰ কথাখিনি পঢ়ি থকা নাই কিন্তু। ৰেষ্ট অফ দ্য আছামত এইখিনি সময়ত বেলেগ কি আছে, এইখিনি পিছত পঢ়িম আমি, ঠিক আছে। তো এইখিনি জেগাত কি হৈ গ'ল, এজন বেলেগ ৰজা আহিলে, বেলেগ এজন মানুহে তোমাৰ কি কৰিলে, কিংডম এষ্টাব্লিছ কৰিলে উইথ দ্য ডাইনেষ্টিজ নেম কল শালস্তম্ভ। ডেট মিনছ সি যিজন মানুহ আছিলে, তেওঁ শালস্তম্ভ নিজৰ নাম লৈ লৈছিলে, নাম লৈ পেলাই তেওঁৰ নামতে ডাইনেষ্টি এষ্টাব্লিছ কৰিলে। আৰু সেই মানুহজনৰ নাম আছিলে কি, অৱন্তী বৰ্মন, ঠিক আছে। তো কিছুমান হিষ্টৰিয়ানে কয় যে অৱন্তী বৰ্মন একচুৱেলি দ্য ছাকচেছৰ অফ দ্য বৰ্মন ডাইনেষ্টি, ঠিক আছে। তো যেতিয়া ভাস্কৰ বৰ্মন মৰি গ'ল, যেতিয়া কোনো ৰজা নাইকিয়া হৈ গ'ল, তো তেওঁ অলপমান হেৰি কৰি পেলাই তেওঁ ৰজা হৈ গ'ল, আৰু ৰজা হৈ পেলাই তেওঁ বৰ্মন ডাইনেষ্টিটো কণ্টিনিউ নকৰিলে, তেওঁ নতুন ডাইনেষ্টি এষ্টাব্লিছ কৰিলে, ঠিক আছে। কিন্তু কিছুমান তোমাৰ হিষ্ট্ৰিয়ানে, আছাম হিষ্ট্ৰিয়ানে কয়, হিষ্ট্ৰিয়ানে সূৰ্য কুমাৰ ভূঞাই কয় কি যে অৱন্তী বৰ্মন আৰু বৰ্মন ডাইনেষ্টিৰ মাজত একো সম্পৰ্ক নাই। যদিও ইয়াৰ নাম অৱন্তী বৰ্মন, কিন্তু যিটো বৰ্মন ডাইনেষ্টি আছিলে তাৰ মাজত একো সম্পৰ্ক নাই, ঠিক আছে। একচুৱেলি একৰ্ডিং টু দ্য সূৰ্য কুমাৰ ভূঞা, অৱন্তী বৰ্মন ৱাজ এ ছাকচেছৰ অফ নৰকাসুৰ, ঠিক আছে। নৰকাসুৰ হৈ ছাকচেছৰ আছিলে। তো যি নহওক, সেইকাৰণে আমি এইটো কোন হয় কি হয় ইমান আমি তাত মাথা মাৰি থাকি লাভ নাই, অৱন্তী বৰ্মন ক'ৰ পৰা আহিছে কেনেকৈ আহিছে, ঠিক আছে। কিন্তু মই তোমালোকক জনাৰ কাৰণে কৈ দিলোঁ। তো যেতিয়া সেইটো পাতিলে, আৰু ই যেতিয়া ফাউণ্ড কৰিলে কেতিয়া, এৰাউণ্ড 655 660 AD এনেকুৱা মানে ফাউণ্ড কৰিছে শালস্তম্ভই, ঠিক আছে। ফাউণ্ড কৰি সেইখিনি সময়লৈকে মানে বৰ্মন ডাইনেষ্টি থকালৈকে কামৰূপা যিখন কিংডম আছিলে, ঠিক আছে, সেই কিংডমখনৰ কেপিটেল আছিলে কামৰূপ নগৰ। ডেট মিনছ আজি গুৱাহাটী, নৰ্থ গুৱাহাটী এইখিনি আছিলে তাৰ কেপিটেল। কিন্তু শালস্তম্ভই তাৰ এষ্টাব্লিছ কৰি ডাইনেষ্টিটো কেপিটেলটো লৈ গুচি গ'ল ক'লে, তেজপুৰলৈ, ঠিক আছে। এই কামৰূপা ইয়াত নাৰাখিলে। আৰু তাৰ যিটো নতুন কেপিটেল হ'ল, নতুন কেপিটেলটোৰ নাম সি কি দিলে, হটকেশ্বৰপুৰ বা সৰুপেশ্বৰ। মানে তেজপুৰৰ যিটো নাম হ'ল, নামটো দিলে হটকেশ্বৰপুৰ বা সৰুপেশ্বৰ, যিকোনো এটা দুইটাৰ ভিতৰত এটা ক'লেই হ'ল, হা। হটকেশ্বৰপুৰ অৰ সৰুপেশ্বৰ। আৰু ফৰ দ্য এণ্টায়াৰ শালস্তম্ভ ডাইনেষ্টি, দিছ হটকেশ্বৰপুৰ অৰ সৰুপেশ্বৰ ৰিমেইন এজ দেয়াৰ কেপিটেল। তেওঁলোকে কেপিটেলটো ছেভ নকৰিলে, ঠিক আছে। আৰু শালস্তম্ভই যেতিয়া তেওঁৰ কিংডমটো এষ্টাব্লিছ কৰিলে, এষ্টাব্লিছ কৰি তেওঁ নতুন এটা কমিউনিটি তেওঁ অৰিজিন কৰিলে। মানে তেওঁৰ যুগত ট্ৰাইব যিটো আছিলে, ট্ৰাইবটো তেওঁ নিজৰ অৰিজিনেল ট্ৰাইবটোৰ পৰা ফাটি আহি এটা নতুন ট্ৰাইব তেওঁ এষ্টাব্লিছ কৰিলে, যাৰ নাম আছিলে ম্লেছ বা মেলেজ বুলিও কয় অসমীয়াত, ঠিক আছে। ম্লেছ কয় বা মেলেজ কয়, তেনেকুৱা কয়, ঠিক আছে, বা মেছ কয়, তেনেকৈ তিনিটা টাইপো কয়। যিটো অৰিজিনেলি বড়ো কমিউনিটি এটা তোমাৰ পাৰ্ট, যদিও অৰিজিনেলি বড়োৱে আছিলে, ঠিক আছে। তো বড়োৰ পৰা তেওঁলোক নিজে ফাটি আহি নিজকে বেলেগ দেখাবৰ কাৰণে নতুন নাম দিলে, যাৰ নাম আছিলে ম্লেছ। ইংলিছত ম্লেছ কয় বা মেছ কয় অসমীয়াত, ঠিক আছে, বা মেলেজ কয় অসমীয়াত, ঠিক আছে, তেনেকুৱা টাইপৰ আহি, ঠিক আছে। আৰু এই ম্লেছ কমিউনিটি তেওঁ অৰিজিনেল কৰা আমি ক'ত পাওঁ, তেওঁ নিজে টাইটেল ল'লে। টাইটেলটো কি ল'লে, ম্লেছ অধিনাথ। যিটো শালস্তম্ভ বা অৱন্তী বৰ্মন আছিলে, তেওঁ কমিউনিটিটো এষ্টাব্লিছ কৰি নিজে টাইটেল ল'লে, টাইটেলটো ল'লে ম্লেছ অধিনাথ, ঠিক আছে। চ' দিছ ইজ দ্য ইম্পৰ্টেণ্ট ফেক্ট এবাউট দ্য শালস্তম্ভ অৰ অৱন্তী বৰ্মন, ঠিক আছে। কেতিয়াবা অৱন্তী বৰ্মন বুলি দিব, কেতিয়াবা শালস্তম্ভ বুলি দিব, মানে খালি কনফিউজ নহ'ব, দুজন একোজন মানুহে, ঠিক আছে। দ্য নেক্সট কিং অফ দ্য শালস্তম্ভ ডাইনেষ্টি ৱাজ হুম, কোন আছিলে, শ্ৰীহৰ্ষদেৱা, ঠিক আছে। শ্ৰীহৰ্ষদেৱাৰ ইম্পৰ্টেণ্ট কাহিনীটো কি, যে তাৰ এগৰাকী জীয়েক আছিলে, জীয়েকজনীৰ নাম আছিলে ৰাজ্যমতী, ঠিক আছে। ৰাজ্যমতীক তেওঁ বিয়া দিছিলে সেইখিনি সময়ৰ তোমাৰ নেপালৰ যিজন কিং আছিলে, নামটো কি আছিলে, জয়দেৱা আছিলে হ'বলা, জয়দেৱা, য়েছ, জয়দেৱা। আৰু এই গোটেইখিনি কথা লিখা আছে তোমাৰ সেই নেপালৰ এটা ইনস্ক্ৰিপশ্যন আছে, পশুপতি ইনস্ক্ৰিপশ্যন বুলি কয়, ঠিক আছে। তাতে গোটেইখিনি ডেছক্ৰাইব কৰা আছে। এতিয়া ইম্পৰ্টেণ্ট কথাটো ইয়াত কি আহি গ'ল, যে এজ পাৰ পশুপতি ইনস্ক্ৰিপশ্যন, the periphery of Kamrupa was extended from the Himalayas foothills up to Bay of Bengal. হিমালয় ফুটহিলছৰ মানে ভূটান দেশৰ এইখিনিৰ পৰা একদম বে অফ বেংগল, মানে বে অফ বেংগল বুজি পোৱা, বংগোপসাগৰ যিটো পাৰ, ঠিক আছে, তালৈকে এক্সটেণ্ড আছিলে। এণ্ড ইট ৱাজ অলছ' ইনক্লুডেড, অ'কে, অৰ দ্য ৰিজনছ লাইক উৰিষ্যা, বেংগল, বিহাৰ ৱাজ অলছ' ইনক্লুডেড ইন দ্য কামৰূপা, ঠিক আছে। চ' ইমান ডাঙৰ আছিলে সেইখিনি সময়ত, এজ পাৰ দ্য পশুপতি ইনস্ক্ৰিপশ্যন,
ঠিক আছে, এইখিনি আমি জানিবলগীয়া কথা। ঠিক আছে, তো নেক্সট বহুত ৰজা আহিলে, হৰ্যৰ বৰ্মন আহিলে। ঠিক আছে, দেন তোমাৰ আহিলে বালা বৰ্মন থাৰ্ড। এনেকুৱা বহুত ৰজা আহিলে, আমি অলপ অলপ পঢ়ি পঢ়ি গৈ থাকিম এইবিলাকৰ বিষয়ে। হা, কি কৈছে পালা? আছে, সেইখিনি পঢ়ি থাকিম। ঠিক আছে, মই আকৌ পালা কিংডমৰ কথাতে কৈ আছো বুলি ভাবি আছো। ঠিক আছে, তো এইখিনি লিখি লোৱাচোন। অলপ হেৰি লিখি লোৱা, টোকা এটা। আফটাৰ হিউৱেন চাংছ ভিজিট, তোমাৰ নামটো কি আছিলে? প্ৰিয়ংকা। তোমাৰ নামটো প্ৰণামী। কনফিউজ হৈ যায় নামত মানুহৰ। আফটাৰ হিউৱেন চাং ভিজিট, ডাৰ্কনেছ এগেইন ফেল ইন এনচিয়েণ্ট আছাম। ডাৰ্কনেছ মানে একো গম নোপোৱা হৈ গলো আমি অলপ সময়ৰ কাৰণে। এগেইনষ্ট ফেইল্ড অন এনচিয়েণ্ট, ডাৰ্কনেছ এগেইন ফেল, হ'লনে? অন এনচিয়েণ্ট আছাম। From 7th to 12th century, the ancient Assam history is studied from 7th to 12th, from 7th to 12th century. The ancient Assam history is studied on some copper plate inscription. On some copper plate inscription. Studied on some, based on some copper plate inscription. This period is hence known. This period is hence known as a copper plate period of Assam. কেতিয়াবা যদি প্ৰিলিমছত কিবা এটা কুৱেশ্যন আহে, পাৰিবা ন এতিয়া? Which period is known as copper plate period of Assam? ক'ত ৰখি গলা? Copper plate period of Assam. এতিয়া প্ৰিয়ংকাই কোৱাচোন, হিউৱেন চাং কোন আছিলে? চাইনাৰ পৰা আহিছিলে। কি আছিলে মানে, কেলে আহিছিলে, কিয় আহিছিলে, কেনেকে আহিছিলে? চাইনাৰ পৰা সাগৰ দি আহিছে। কি আহিছিলে ইণ্ডিয়াৰ পৰা? কি লৈ যাব আহিছিলে? কিবাটো লৈ যাব। এনেই তাই আন্দাজ মাৰি আছে মানে। প্ৰথমবাৰ চাইনাৰ পৰা সাগৰ দি কোন আহিব? চাইনাৰ পৰাটো আহিব, মাতি দিয়ে ন, সাগৰ দি থৈ আহিব নেকি? ইয়াত আহিছিলে কেলে, সেইখিনি সময়ত আমাৰ ইণ্ডিয়াত এখন বহুত ফেমাছ ইউনিভাৰ্চিটি আছিলে, দোজ নেম ৱাজ নালন্দা ইউনিভাৰ্চিটি। ঠিক আছে, আৰু নালন্দা ইউনিভাৰ্চিটিত তোমাৰ বুদ্ধিজিম, নট অনলি বুদ্ধিজিম, অল দ্য থ্ৰী ষ্ট্ৰিমছ অফ ৰিলিজন অফ দ্যাট টাইম ইণ্ডিয়া, বুদ্ধিজিম, হিন্দুজিম এণ্ড জৈনিজিম, গোটেইখিনিৰ ওপৰত বহুত ডিপলি ৰিচাৰ্চ হৈছিলে। সেইখিনি সময়ততো তোমাৰ পঢ়াৰ মেইন বস্তু সেই ৰিলিজন বা যিকোনো এটা বস্তু পঢ়াৰ ৰিলিজনৰ ওপৰতে ভিত্তি কৰিয়ে হয়। আমাৰ চাবচোন এনচিয়ান সময়ত আমাৰ যিবিলাক ঔষধ চৌষধ আছে বা আমাৰ আয়ুৰ্বেদা আছে, ঔষধবিলাক, এই ঔষধবিলাক ক'ৰবাত নহয় ক'ৰবাত ৰিলিজনৰ লগত কানেক্ট নাথাকেনে? আমাৰ তোমাৰ একদম চিম্পুল চাবচোন, আমাৰ যিটো মাহ প্ৰসাদ যে দিয়ে যে, এই যে নাম গুণ হ'লে যে, সেই তাত থকা বস্তুখিনি চাবচোন, গোটেইখিনি ৰিলিজনৰ লগত বা সেই যিখিনি নিউট্ৰিয়েণ্টছ আমাক প্ৰভাইড কৰিবৰ কাৰণেতো সেই গোটেই প্ৰসাদখিনি কৰিছে। তো এই নিউট্ৰিয়েণ্টটো আমাক থ্ৰু ৰিলিজন প্ৰভাইড কৰি থকা নাইনে? তো এভৰিথিং এট দ্য টাইম ৱাজ কানেক্টেড চামৱেৰ বাই ৰিলিজন। ঠিক আছে, তো সেই নালন্দা ইউনিভাৰ্চিটিত তেওঁ কি কৰিব আহিছিলে? ৰিচাৰ্চ কৰিবৰ কাৰণে, পঢ়িবৰ কাৰণে আহিছিলে। ঠিক আছে, আৰু অসম হৈ পেলাই আহিছিলে। চাইনাৰ পৰা তেওঁ নালন্দা ক'ত আছে এতিয়া? প্ৰথম কথাটো হৈছে সেইটো। ক'ত আছে এতিয়া? এইফালে কোনফালে আছে? ক'ত আছে নালন্দা? ক'ত আছে? অসমত আছে নে অসমৰ বাহিৰত আছে নে? বা অসমৰ যদি বাহিৰত আছে, অসমৰ কোনখন আছে? ভাৰতৰ কোনখন ৰাজ্যত আছে? নাম হৈছে নালন্দা। অ, কোনে আহি পেলাই নালন্দাখন বৰবাদ কৰিছিলে, সেইটো জানা নাজানা? বিহাৰত আছে। ঠিক আছে, তো হু ৱাজ ৰেছপনচিবল টু ডেষ্ট্ৰয় নালন্দা ইউনিভাৰ্চিটি? কোন আছিলে? কোনে ডেষ্ট্ৰয় কৰিছিল নালন্দা ইউনিভাৰ্চিটি? বক্তিয়াৰ খিলজী। ঠিক আছে, বক্তিয়াৰ খিলজী যেতিয়া আহি পেলাই তেওঁ নালন্দা ডেষ্ট্ৰয় কৰিলে, আৰু নালন্দাত যিটো ইউনিভাৰ্চিটি, কি লাইব্ৰেৰী আছিলে,
তো ইমান তাৰ ৰিচাৰ্চ আছিলে সেইটো জ্বলাই দিওঁতে এমাহ জ্বলি আছে তাৰ কিতাপ ইমান কিতাপ আছিলে এমাহ পুৰি শেষ হোৱা নাছিলে ঠিক আছে হা 3 মাহ আছিল নেকি 3 মাহ তেতিয়াহ'লে তো ইমান আছিলে ঠিক আছে কিবা এটা মাহ আছিলে মই একচুৱেলি পাহৰি গৈছো 3 মাহো হ'ব পাৰে ঠিক আছে তো ইমান ডাঙৰ ইউনিভাৰ্চিটি আছিলে ঠিক আছে আৰু নালন্দা ইউনিভাৰ্চিটিখন আই থিংক এষ্টাব্লিছ বাই দ্য নাগাচানা আছিলে হ'বলা হা নহয় কুমাৰগুপ্তটো ৰজা আছিলে তাৰ যোনজন ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ আছিলে ৰজা এজনতো গুপ্তা পিৰিয়ড হৈছিলে মই ভাইচ চেঞ্চেলৰ কথা কৈছো নাগাচানা আছিলে হ'বলা হু ৱাজ ডিচাইপুল অফ বুদ্ধা ঠিক আছে নাগাচানা আছিলে নাগাৰ্জুনা আছে এই নাগাৰ্জুনা বা নাগাচানাৰ ভিতৰতে এজন আছিলে মই একজেক্টলি পাহৰি গৈছো কোন আছিলে ঠিক আছে সেইখিনি সময়ত ভাইচ চেঞ্চেলৰ কোন আছিলে মই একজেক্টলি পাহৰি গৈছো দেই মই পাহৰি গৈছো উম, পাহৰি গৈছো মই অলপমান মই এইখিনি কথা বহুত দিন পঢ়া নাই একচুৱেলি মই সেইকাৰণে ময়ো পাহৰি গৈছো ৰিচাৰ্চ মোৰো নাই ঠিক আছে কি আছিলে কোৱাচোন পটককে এতিয়া মনত পঢ়ি ললে মনত ৰখি যাব একদম কোন নাছিলে সেইখিনি সময়ত দুখন ইউনিভাৰ্চিটিৰ নাম কোৱাচোন বহুত বহুত ফেমাচ থকা সেইখিনি সময়ত তক্ষশিলা ক'ত আছিলে আমাৰ এইটো তক্ষশিলা শিলভদ্ৰা কোন আছিলে তক্ষশিলা ক'ত আছিলে এতিয়া তক্ষশিলা জেগাটো ক'ত আছে পাকিস্তানত আছে ঠিক আছে যেনেকে ওদানপুৰী এখন আছিলে বহুত ফেমাচ তোমাৰ ইউনিভাৰ্চিটি ঠিক আছে তো তাৰপিছত লিখি ৰাখা এজ এজ ভাস্কৰ বৰ্মন হেজ no child as Bhaskar Bormon has no child therefore for next 5 to 10 years the seat of Kamrupa therefore for next 5 to 10 years the seat of Kamrupa remain vacant then Abanti Burman usurped to the throne USURPED usurped to the throne of Kamrupa by 655 AD by taking a new name Salastambha throne by 655 AD 55 AD taking a new name called Salastambha and established the Salastambha dynasty. Established the Salastambha dynasty. He was also referred as Meleswa Odhinatha. He was also referred Mleswa Odhinatha Mlechadhinatha Odhinatha and Raja Sardullah The Salastambha dynasty was also known as Mleswa dynasty. The Salastambha dynasty was also known as Mleswa dynasty. Mleswa ইয়াত লিখাই আছে Mleswa dynasty.
immediately became the king, Salastomba shifted the capital immediately became the king. Salastomba shifted the capital from Kamrupa to today's Tezpur. And named it as Hatkeswarpur or Horupeshwar. Hatkeswarpur or Horupeshwar. Became the king. Salastomba shifted the capital from Kamrupa to today's Tezpur and named it as Hatkeswarpur or Horupeshwar. Holle? ঠিক আছে তো এইখিনিয়ে চালস্তম্ভৰ বিষয়ে জানিবলগীয়া কথা আৰু বেছি জানিবলগীয়া কথা বিশেষ একো নাই তো নেক্সট কিছুমান ৰজা আছে যাৰ বিষয়ে আমি জানিবলগীয়া একো নাই খালি লিখি ৰাখাৰ নামকেইটা বিজয়া দ্য নেক্সট কিং অফ দ্য চালস্তম্ভ দ্য ভেৰি ইমিডিয়েট কিং অফ ইমিডিয়েট ছাকচেছৰ অফ চালস্তম্ভ ৱাজ বিজয়া এনেকে দাস এনেকে নামকেইটা লিখি ৰাখা কিঙৰ বিজয়া দ্য নেক্সট হৈছে পালক PALAK পালক দ্য নেক্সট ৱাজ কুমাৰ ইয়াত যিটো পালক আছে পালকৰ খালি আমি ডেটটো গম পাওঁ কেতিয়াবা কেতিয়ালি আছিলে সেইটো লিখি ৰাখা তাৰ কাষত 675 to 725 হেৰিয়ত পালকত PALAK পালক 675 to 725 দেন কুমাৰ দেন বজ্ৰদেৱ নেক্সট ইম্পৰ্টেণ্ট হৈছে শ্ৰী হৰ্ষদেৱ তাৰ অলপ লিখিব লাগিব Sri Harshadev was reigned from 725 to 750. পঁচিছ বছৰ 725 পৰা 750 লৈকে ঠিক আছে তো আমি গম পালোৱে শ্ৰী হৰ্ষদেৱৰ কথাখিনি মই ক'লোৱে তাৰ জীয়েকৰ নাম আছে ৰাজ্যমতী ঠিক আছে He was the most powerful king of Salastambo পইণ্ট টাইপৰ লিখি লিখি গৈ থকা এইখিনি বস্তু বা পলিটিকেল একো কথাই কিন্তু তোমালোকৰ হেৰিয়ত নাহে মেইনছত পলিটিকেল হিষ্ট্ৰী বা ইমান একো নাহে ফিলিমছত আহিব পাৰে মেইনছত নাহে কিন্তু ইয়াৰ ছ'চিঅ' কালচাৰেল হিষ্ট্ৰীটো আহিব আৰু ছ'চিঅ' কালচাৰেল হিষ্ট্ৰীটো কেৱল মাত্ৰ এনেকা নাই যে চালস্তম্ভ ডাইনেষ্টি বুলি আহিব এনচিয়েণ্ট আছামৰ বুলি আহিব ছ'চিঅ' কালচাৰেল হিষ্ট্ৰী ঠিক আছে কালচাৰেল হিষ্ট্ৰী বুলি ক'লে কি বুজি পোৱা তোমাৰ নামটো কি আছিলে মৃদুল হোৱাট ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য ৱৰ্ড কল কালচাৰেল হিষ্ট্ৰী দ্য ছ'চিঅ' কালচাৰেল হিষ্ট্ৰী বুলি ক'লে কি বুজি পোৱা এনি ওৱান অপেন ফৰ অল ছ'চিঅ' কালচাৰেল হিষ্ট্ৰী তো এজ পাৰ ইয়ৰ অবজাৰ্ভেশ্যন তোমালোকে জাষ্ট প্ৰেডিক্ট কৰাচোন যে সেইখিনি সময়ত এনচিয়েণ্ট টাইমত তো আছামৰ হিষ্ট্ৰীটো মানে কালচাৰটো বা ছ'চাইটিটো কেনেকা হ'ব পাৰে অলপ চলপতো মই সেইদিনাখন কৈ দিছিলোঁ তথাপিও অলপ প্ৰেডিক্ট কৰাচোন অলপমান ভাবাচোন পেট্ৰিয়াৰ্কিয়েল বহুত বেছি পেট্ৰিয়াৰ্কিয়েল আৰু পেট্ৰিয়াৰ্কিয়েল কিন্তু এটা কথা মনত ৰাখিবা যেতিয়া যিকোনো এটা এৰিয়া যেতিয়ালৈকে ডেভেলপমেণ্ট হোৱা নাই মানে ডেভেলপমেণ্ট নহয় গ্ৰ'থ হোৱা নাই ইকনমিকেলি তেতিয়ালৈকে এলিট ছেকশ্যনটো বাদ দি যিটো কমন পিপুল থাকিব তাৰ কিন্তু পেট্ৰিয়াৰ্কিয়েল চলি নাথাকে তাৰ একদম পূৰা ইকুৱেল চলি থাকিব কাৰণ টেকন'লজিকেলি তেওঁলোক ডেভেলপমেণ্ট নহয় টেকন'লজিকেলি তেওঁলোক ইমান ডেভেলপ নহয় তো তেওঁলোক এতিয়া কমপ্লিটলি হিউমেন লেবাৰৰ ওপৰত ডিপেণ্ডেণ্ট ঠিক আছে হিউমেন লেবাৰ ডিপেণ্ডেণ্ট হ'লেই তোমাৰ তাত ওমেন মেন চবৰ ইকুৱেল পাৰ্টিচিপেশ্যন থাকিব তুমি এতিয়াও চাব পাৰা এগ্ৰিকালচাৰেল এৰিয়াবিলাকত য'ত কেৱল এগ্ৰিকালচাৰ আছে আৰু এগ্ৰিকালচাৰ তোমাৰ মানে ট্ৰেডিশ্যনেল এগ্ৰিকালচাৰ আছে ঠিক আছে য'ত তোমাৰ মেচিন চেচিন গৈ পোৱা নাই তাত যদি চোৱা তুমি দেখিবা যে তাত কাম কৰিবৰ কাৰণে হিউমেন মানে মেনজনে যিমান কাম কৰে ফিমেলগৰাকীয়েও সিমান কাম কৰে ঠিক আছে আৰু যেতিয়াই ফিমেলগৰাকীয়ে সিমান সমান কাম কৰে ক'ৰবাত অলপ বেছিহে কৰে আৰু যেতিয়াই ফিমেলগৰাকীয়ে সমান পাৰ্টিচিপেশ্যন থাকিব ইন ৱৰ্ক তেতিয়াই এই মেনজনৰ লগত ওমেনজনীৰ ইকুৱেল ইকনমিক কণ্ট্ৰিবিউশ্যন থাকিব
আৰু যেতিয়া ইকনমিক ইকুৱেল কণ্ট্ৰিবিউশ্যন থাকিব তেতিয়া কি হ'ব মেন আৰু ওমেনৰ ডিচিশ্যন টেকিং পাৱাৰটো চিমিলাৰ হৈ যাব যদিও চেম নহয় কিন্তু চিমিলাৰ হৈ যাব ঠিক আছে আৰু তেতিয়া তাত পেট্ৰিয়াৰ্কেল ছ'চাইটি ক্ৰিয়েট নহ'ব তুমি আমাৰ ট্ৰাইবছবিলাকত চাবা যিটো আমাৰ ট্ৰাইবেল সঁচা ট্ৰাইবেল যিটো আৰু আজিকালি চ'কল ট্ৰাইবেল নহয় খালি সেই ৰিজাৰ্ভেশ্যন পাবৰ কাৰণে যোনটো ট্ৰাইব দিয়ে সেইটো ট্ৰাইবছত নহয় ঠিক আছে একদম যিটো আমাৰ ট্ৰাইবেল ছ'চাইটি তাত গৈছে বা মেন ওমেনছ আৰ কোৱাইট ইকুৱেল ইন ছ'চাইটিজ ঠিক আছে তোমাৰ তাত চাবা মিটিং চিটিং কিবা কিবি যে হয় ন কমিউনিটি মিটিং চিটিং তাত মেন ওমেনৰ ইকুৱেল পাৰ্টিচিপেশ্যন থাকিব কাৰণ বোথ হেভ দ্য চেম ইকনমিক পাৰ্টিচিপেশ্যন ইন দেয়াৰ লাইভলিহুড বা অকুপেশ্যন যি কোৱা কাৰণ তেওঁলোকৰ মেইন অকুপেশ্যন একদম প্ৰাইমেৰী হয়তো কিবা গৰু চৰু পালন কৰিব কিবা নহ'লে এগ্ৰিকালচাৰ কৰিব তেনেকুৱা টাইপৰ তেওঁলোকৰ ঠিক আছে কাৰণ তেওঁলোকে বাহিৰৰ যেতিয়াই তেনেকুৱা ট্ৰেডিশ্যনেল ফাৰ্মিং কৰিব বা ট্ৰেডিশ্যনেল তোমাৰ বা প্ৰাইমেৰী তোমাৰ ইকনমিক হেৰি হ'ব তোমাৰ চাৰপ্লাছটো কমি যাব চাৰপ্লাছ কম থাকিব যেতিয়া চাৰপ্লাছ কম থকাৰ লগে লগে বাহিৰৰ পৰা লেবাৰ তুমি ৰেণ্টত বা হায়াৰ কৰা যিটো কেপাচিটি সেইটো তোমাৰ নাইকিয়া হৈ যায় তুমি চাৰপ্লাছ থাকিলেহে তুমি বাহিৰৰ বা বেলেগ ক'ৰ পৰা তুমি লেবাৰ চেবাৰ চাৰপ্লাছ বুজি পোৱা ন পাইছানে নাই চাৰপ্লাছ মানে হৈছে ছাপ'জ ধৰি লোৱা এইবাৰ তুমি কিবা এটা কাম কৰিছা চাপ'জ তোমালোকে কিবা চাকৰি কৰিলা বা কিবা এটা কৰিলা কিবা ইনকাম কৰিলা আৰু মাহত দিলে তুমি 10,000 টকা এটা ইনকাম কৰিলা এই 10,000 টকাই তুমি 5,000 টকা খৰচ কৰিলা 5,000 টকা তোমাৰ ছেভিং হৈ গ'ল তোমাৰ হাতত জমা থাকিলে সেই জমাটো তোমাৰ চাৰপ্লাছ হৈ গ'ল সেই জমা দিলেকে তোমাৰ নাথাকিব যে এই 5,000 থকাৰ কাৰণেহে তুমি সেই 5,000 দি কাৰোবাক মাতিব পাৰিবা মোৰ তাত কাম কৰ কাৰণ তোমাৰ 5,000 টকা এটা আছে তুমি তাত দিবলৈ হয়নে যে তোমাৰ সেই বস্তুটো নাই তুমি বেলেগক মাতিব নোৱাৰা না তুমি কিহৰ ওপৰত ভিত্তি কৰি বেলেগক মাতিবা কাম কৰিবলৈ কাৰণ তুমি লোকক কাম কৰিব মাতি আনিলেই তাক তুমি কিবা এটা ৰিমুনেশ্যন দিব লাগিব তুমি ক'ৰ পৰা দিবা সেই ৰিমুনেশ্যনটো যেতিয়াই সেই বস্তু নাথাকে তেতিয়াই কেৱল মাত্ৰ ফেমিলি যিখিনি মানুহ সিহঁতে একেলগে মিলি কাম কৰে আৰু দিছ ইজ দ্য বেচিছ হোৱাই ইন দ্য বিফ'ৰ 20-30 এনেকুৱা পিৰিয়ড আজিকালি তোমাৰ 20-30 yearsৰ এগ'ত মেক্সিমাম চব ছ'চাইটি জইণ্ট ফেমিলি আছিলে দেখিছেনে 20-30 yearsৰ আগত যদি আমাৰ ছ'চাইটিবিলাক চোৱা জইণ্ট ফেমিলি আছিলে বিকজ টেকন'লজি ইমান পিনেট্ৰেট কৰিব পৰা নাছিলে এভৰিবডি হেজ দেয়াৰ কণ্ট্ৰিবিউশ্যন ইন দেয়াৰ লাইভলিহুড ইন দেয়াৰ অকুপেশ্যন তো তাৰ কাৰণে জইণ্ট ফেমিলি আছে এতিয়া জইণ্ট ফেমিলিটো ভাগি গৈ আছে কিয় সেইকাৰণে ভাগি গৈ আছে কাৰণ টেকন'লজি সোমাই গৈছে মানুহৰ চাৰপ্লাছ আহি আছে চাৰপ্লাছ অহাৰ লগে লগে মানুহৰ যিটো সহায় যিটো কোঅপাৰেশ্যন লাগে ফ্ৰম দ্য নেক্সট কিন সেইটো এতিয়া দৰকাৰ নোহোৱা হৈ গৈ আছে তোমাৰবিলাক চেপাৰেট থাকিব লৈছে নিজৰ অলপ তোমাৰ কি কয় স্পেচ বিচাৰি আছে ঠিক আছে চ' দিছ ইজ দ্য ভেৰি থিং সেইকাৰণে ট্ৰাইবেল এৰিয়াত সদায় তুমি কি দেখিবা ইকুৱেলিটি দেখিবা এই বস্তু তুমি এনচিয়েণ্ট সময়ত লৈ গুচি যোৱা তেতিয়া টেকন'লজি বোলা বস্তুৱেই নাছিলে আৰু তেতিয়া কেৱল মাত্ৰ অকুপেশ্যন এগ্ৰিকালচাৰ আছিলে হয় নাই তো তেতিয়া তোমাৰ ওমেন আৰু মেনৰ অলমষ্ট ইকুৱেল থাকিব তোমাৰ পাৰ্টিচিপেশ্যন ইন ডিচিশ্যন মেকিং আৰু ডিচিশ্যন মেকিঙত পাৰ্টিচিপেশ্যন ইকুৱেল থাকিলে পেট্ৰিয়াৰ্কি হ'বই নোৱাৰে পেট্ৰিয়াৰ্কি হয় ক'ব য'ত দিয়া অকল মেনে তোমাৰ ডিচিশ্যন দিব এইটো কৰ সেইটো কৰ বা মেটেৰিয়েল হ'ব কিয় য'ত অকল মহিলাগৰাকী ক'ব এইটো কৰ সেইটো কৰ তেতিয়াহে হ'ব এটা সেইটো য'ত তাত তোমাৰ ডিচিশ্যনে দুইটা সমানে মিলি লৈ আছে তো তাত একো এটা বায়াছ নাথাকে ঠিক আছে সেইখিনি সময়ত সেইকাৰণে যিটো কমন মানুহ আছিলে মানে আমাৰ এলিট ছেকশ্যনটো নহয় ৰজা মহাৰাজা এইবিলাক ঘৰত নহয় যিটো এলিট মানে কমন মানুহ আছিলে তেওঁলোকৰ ইকুৱেলিটি আছিলে ঠিক আছে তো দিছ ইজ দ্য ছ'চাইটি অফ দেট টাইম ইন এনচিয়েণ্ট টাইম এইটো ধৰি লওক আপ টু তুমি অলমষ্ট তুমি সেইটো ছ'চাইটি পাব পৰা আমাৰ অসমৰ নিচিনা জেগাত অলমষ্ট তোমাৰ আহোমলৈকে অলমষ্ট পাব পৰা সেই তেনেকুৱা টাইপৰ ইকুৱেলিটি থকা বস্তুৱে সেই বস্তুটো এনচিয়েণ্ট ইণ্ডিয়াতো আছিলে কিন্তু গুপ্তা সময়ৰ পিছৰ পৰা লাহে লাহে সেইটো চেঞ্জ হৈ ষ্টাৰ্ট হ'ল যেতিয়া কাষ্ট আহিলে কাষ্ট অহাৰ লগে সেই বস্তু অলপ চেঞ্জ হ'ল সেইখিনি এনচিয়েণ্ট ইণ্ডিয়াত নাযাওঁ আৰু তোমালোকে পইচাই সেইখিনি ঠিক আছে আৰু কি হ'ব পাৰে ভাবাচোন অৰ্থডক্স বহুত বেছি অৰ্থডক্স মনাৰ্কিয়েল য়েছ পলিটি ৱাজ মনাৰ্কিয়েল আৰু কি আছিলে মনাৰ্কিয়েল মানে তোমাৰ হেৰি ৰজাই চলোৱা ৰাজতন্ত্ৰ ঠিক আছে আৰু কি হ'ব পাৰে তুমি এটা কথা কিন্তু মনত ৰাখিব লাগিব পলিটি ৱাজ মনাৰ্কিয়েল বা ছ'চাইটি ৱাজ ডেমক্ৰেটিক যিটো গভাৰ্ণমেণ্ট যিটো আছিলে গভাৰ্ণমেণ্টটো তোমাৰ মনাৰ্কিয়েল আছিলে ৰাজতন্ত্ৰ আছিলে ঠিক আছে কিন্তু ছ'চাইটিখন যেনেকৈ চলিছিলে সেইখন তোমাৰ ডেমক্ৰেটিক আছিলে চব মানুহে একেলগে মিলি কমিউনিটি একেলগে মিলি কিবা ডিচিশ্যন লৈছিলে যে আমি বিহু পাতিম কাইলৈ ফাংচন পাতিম আজি ভোজ পাতো কিবা পাতো বা এই মানুহজন কিবা এটা হৈছে ইয়াক কেনেকৈ সহায় কৰিম সেই গোটেইবিলাক বস্তু ডেমক্ৰেটিক আছিল ঠিক আছে আৰু যিটো পলিটিক্স ষ্ট্ৰাকচাৰ আছিলে তোমালোকে চাব যোৱা মানে কি কয় এইটো তোমাৰ কোন ৰজা হ'ব কি হ'ব হাউ ডা পাৱাৰ ট্ৰেন্সফাৰ টু চামবডি এলছ এইটো কমপ্লিটলি তোমাৰ হেৰিডিটি আছিলে ঠিক আছে হেৰিডিটি বুজি পোৱা ন মানে
ছাকচেছন যিটো সেইটো মানে ধৰি লওক মই হৈছোঁ মোৰ পিছত মোৰ ল'ৰাজনৰ হ'ব তাৰপিছত তাৰ ল'ৰাজনৰ হ'ব সেইটো কিন্তু হেৰিডিটি বুলি কয় ঠিক আছে এইটো অসমীয়াত উত্তৰাধিকাৰী কয় হ'বলা উত্তৰাধিকাৰী কয় তো তেনেকুৱা আছিল আৰু ভাবাচোন আৰু কি হ'ব পাৰে খোৱা বোৱাবোৰ আমাৰ কেনেকুৱা হ'ব আমাৰ তেতিয়া খোৱা বোৱাটো এনেকুৱা হ'বনে যে কেলক্স অ'টছ কৰ্ণ এইবিলাক খোৱা হ'বনে নে কি খোৱা হ'ব হা rice staple food was rice and the fish was the main protein আছিলে ফিছৰ কাৰণে পালছটো ইমান ইউজ নাছিলে পালছ আমাৰ নহৈছিলে হা মিটটো ইমান বেছি নহয় ঠিক আছে ফিছটো বহুত বেছি আছিলে ঠিক আছে আৰু নেক্সট ইম্পৰ্টেণ্ট থিং ইয়াত ৰিলিজন কি আছিলে ছ'চাইটি বুলি কোৱা হ'লে ৰিলিজন আহিব কি ক'লা হুইট নাই হুইট আমাৰ ইয়াত নহয় হুইটটো আমাৰ ইয়াত পিছত অনা হৈছে হুইটটো আমাৰ ইয়াত ষ্টেবল নহয় আমাৰ ইয়াত ক্লাইমেটটোৱে হুইটৰ চুইটেবল নহয় হুইট কেনেকুৱা ক্লাইমেট লাগে বাৰু তোমালোকে জিঅ'গ্ৰাফী পঢ়িছা হুইটৰ কাৰণে কেনেকুৱা ক্লাইমেট লাগে ক্লাইমেটটো কেনেকুৱা হ'ব লাগে জিঅ'গ্ৰাফী পঢ়িছা নাই জিঅ'গ্ৰাফী তোমালোকৰ হোৱা নাই তো যিটো আমাৰ ইণ্ডিয়াত মেইন ষ্টেবল ফুড বুলি ক'লে মেইনলি 3-4টাই আছে এটা ৰাইচ এটা হুইট এটা মেজ এটা মিলেট বা মিলেট বুলি ক'লে গোটেইখিনিয়ে আহে তোমাৰ বাৰ্লি চোৱাৰ গোটেইখিনি মিলি ঠিক আছে পালচেছটো তোমাৰ ষ্টেবল ফুড নহয় ষ্টেবল ফুড মানে প্ৰধান খাদ্য ঠিক আছে তো মেইনলি যদি ক'ব যোৱা একদম বেছিখিনি জেগা ক'ব যোৱা ৰাইচ আৰু হুইটে ঠিক আছে ইয়াৰ ৰাইচ হ'বৰ কাৰণে কি হ'ব লাগিব যে তোমাৰ মিনিমাম ৰেইনফল য'ত ৰাইজ হয় তাত 180 বা 250 চেণ্টিমিটাৰ এনুৱেলি হ'ব লাগিব 180 চেণ্টিমিটাৰ বা 250 আৰু ৱেইটৰ ক্ষেত্ৰত কি হ'ব 100 to 150 ডিফাৰেঞ্চ দেখিছানে 100 to 150 আৰু ৰাইচৰ ক্ষেত্ৰত 180 to 200 বা 250 এইটো হৈছে তোমাৰ ৰেঞ্জ য'ত চুইটেবল হয় ফৰ ৰাইচ কাল্টিভেশ্যন সেইকাৰণে চাবা যিটো আমাৰ চাউথ পাৰ্ট আছে এইটো কমপ্লিটলি ডমিনেটেড ৰাইচ বেল্ট ঠিক আছে আৰু ৰাইচৰ ক্ষেত্ৰত কি হৈ যায় তোমাক মেক্সিমাম তোমাক গৰম সময় লাগিব সেইকাৰণে ৰাইচটো খৰিফ হৈ যায় খৰিফ ফুড হৈ যায় এতিয়া আজিকালি তোমাৰ ধৰি লওক অলপ হেৰি কৰি কৰা ষ্টাৰ্ট কৰিছে যেনেকৈ আমাৰ কি কয় বড়ো ৰাইচ অলপমান হেৰি টাইপতো কৰে মানে আৰ্টিফিচিয়েলি কিছুমান বস্তু ইৰিগেশ্যন দি পেলাই কিন্তু মেইনলি ৰাইচটো তোমাক খৰিফ ক্ৰপছ ঠিক আছে কিন্তু যিটো ৱেট আছে ৱেটটো আকৌ ৰবি ক্ৰপছ সেইটো ঠাণ্ডা দিন লাগে ঠিক আছে তো দিছ ইজ দ্য মেজৰ ডিফাৰেঞ্চ সেইকাৰণে আমাৰ যিটো নৰ্থ ৱেষ্ট ছাইড আছে পাঞ্জাৱ হাৰিয়ানা উত্তৰ প্ৰদেশৰ যিটো ৱেষ্টাৰ্ণ ছাইড তাত বহুত বেছি তোমাৰ ৱেট হয় ঠিক আছে সেইখিনি ৱেট প্ৰডাকশ্যন এৰিয়া তো কি পঢ়ি আছো এনচিয়েণ্ট টাইম ঠিক আছে তো এনচিয়েণ্ট হিষ্ট্ৰী তাত সেইখিনি সময়ত ৰিলিজন কি আছিলে ভাবাচোন অসমত ব্ৰাহ্মিনিজিম বুলি ক'ব নোৱাৰা ব্ৰাহ্মিনিজিম তেতিয়ালৈকে অহা নাই হিন্দুইজিমো ক'ব নোৱাৰা তুমি ক'ব পৰা আৰিয়ানিজিমটো অলপমান আহিছে হা আৰু কি হ'ব পাৰে শাক্ত আছিলে তান্ত্ৰিজিম আছিলে মেইনলি আছামত আমাৰ যিটো আজিৰ দিনৰ হিন্দুটো বহুত দিনৰ পিছত অহা এটা ৱৰ্ড সেইখিনি সময়ত হিন্দু শব্দটোৱে অহা নাছিলে ঠিক আছে তো এই আজিৰ দিনৰ যিটো হিন্দুজিম তাৰ শক্তিজিম যিটো কয় তান্ত্ৰিজিম ঠিক আছে এইবিলাক বস্তু সেইখিনি সময়ত আছিলে ঠিক আছে আৰু একদম আজিৰ নিচিনা তোমাৰ নাছিলে আজিতকৈ অলপমান বেলেগ আছিলে তো বহুত বেছি অৰ্থডক্স টাইপৰ আছিলে সেইখিনি সময় যিটো ৰিলিজন ঠিক আছে অলপমান তোমাৰ ফ্ৰাইজ আছিলে বুদ্ধিজিম আছামত আৰু তাৰ আমি ক'ত পাওঁ তাৰ হেৰিটো এভিডেঞ্চটো হিউৱেন চাং যে আহিছে তাৰ পৰা পাওঁ হিউৱেন চাং কেলৈ আহিছিলে যে বুদ্ধিজিম শিকিবৰ কাৰণে আহিছিলে ক'লৈ আহিছে অসমত আহিছে অসমত আহি বুদ্ধিজিম শিকিছে তাৰমানে কি যে অসমত বুদ্ধিজিম থাকিব লাগিব বুজি পাইছেনে তো বুদ্ধিজিম আছিলে আৰু বহুত বেছি এনিমিজিম মানে যে নেচাৰক প্ৰে কৰা এই গছ এজোপাক প্ৰে কৰিলে শিলগুটি ৰাখি পেলাই তাক প্ৰে কৰিলে বতাহত প্ৰে কৰিলে নদী এখনক প্ৰে কৰিলে তো এইটো কয় এনিমিজিম সেইটো মেক্সিমাম ট্ৰাইবেল বিলাকৰ তোমাৰ হেৰি আছিলে বাথৌ পূজা তেনেকুৱা গোটেইবিলাকৰ আজিও ট্ৰাইবেল বিলাকৰ চাবাচোন তেওঁলোকৰ মেইন যিবিলাক ট্ৰেডিশ্যনেল যিবিলাক প্ৰেয়াৰ কৰা যিটো ৱে সেইটো এনিমিজিম আমাৰ চাবাচোন এই তোমাৰ এইটো পাতে নহয় কি এই মিচিংসকলে যে পাতে যে আলি আই লৃগাংটো নহয় আলি আই লৃগাংটো তোমালোকে হাৰ্ভেষ্ট কৰা কাল্টিভেশ্যন কৰিবৰ কাৰণে আলি আই লৃগাং এই তেওঁলোকৰ হেৰি এইটো কি কয় মেডাম মেফি চৰি আহোমসকলৰ মিচিংসকলৰ নহয় তাত তেওঁলোকে কি কয় তেওঁলোকে এনচেষ্টৰখিনিক গৈ পূজা কৰে ঠিক আছে তো গৈ পেলাই বাহিৰত গৈ পূজা কৰে আৰু যদি তোমালোকে ট্ৰাইবেলৰ কিবা দেখিছা পূজা কৰা দেখিবা যিকোনো এটা বস্তু তেওঁলোকে পূজা কৰাৰ পিছত প্ৰথম যিটো অফাৰিং হয় তেওঁলোকৰ সেই এনচেষ্টৰবিলাকক দি লয় যিকোনো এটা বস্তু যিকোনো পূজা আছিলে বাথৌ পূজা কৰিব পাৰে এনিমিজিম ঠিক আছে ত' দিছ আৰ দ্য তোমাৰ মেইন ৰিলিজন ফ্লাইজ ইন ডেট আছাম এট ডেট টাইম
কাৰণ সেইখিনি সময়ত অসমলৈ লাহে লাহে আৰিয়ানিজিম আহিছে, কিন্তু আৰিয়ানিজিমটো ফুল্লি তোমাৰ অনলি আছে ক'ত, কেৱল মাত্ৰ এলিট এৰিয়াখিনিত, য'ত বহি ৰজা মহাৰাজা বা তেওঁলোকৰ একদম ডাঙৰ ডাঙৰ অফিচাৰ্ছবিলাক, তেওঁলোকৰ মাজতেই এই তোমাৰ আৰিয়ানিজিমটো আছে। বাকী মেক্সিমাম পিপুল নন আৰিয়ান হৈ আছে। তো আৰিয়ানিজিম আহিছে বুলি আমি ক'ৰ পৰা এটা এক্সাম্পল এটা পাওঁ, যদি আমাৰ এভিডেন্স বিচাৰে যে হাউ কেন ইউ এষ্টাব্লিছ that the Aryanism of Assam was penetrated at that time. এটা এক্সাম্পল দিব পাৰিবানে? হা কি কি ক'লা? দ পৰ্বতীয়া। দ পৰ্বতীয়াটো নহয়, দ পৰ্বতীয়া আৰ্কিটেকচাৰ মাৰ্ভেল। দ পৰ্বতীয়া আৰ্কিটেকচাৰ মাৰ্ভেল। ভগৱান তাত আছিলে, কিন্তু আমি দ পৰ্বতীয়াটো জানো মেইনলি আৰ্কিটেকচাৰৰ কাৰণে। ঠিক আছে, বুদ্ধিজিম হিন্দুজিম গোটেইখিনিয়ে বেছি নালাগে, কলাক্ষেত্ৰতে আছে দ পৰ্বতীয়া গোটেইখিনি। আমাৰ যিটো কলাক্ষেত্ৰ আছে ন, তাতেই গোটেই দ পৰ্বতীয়া আৰ্কিটেকচাৰ গোটেই ৰেপ্লিকা আছে, তাতে তোমালোকে চাই আহিব পাৰা। একদম ইজি। কালি আমি পঢ়িছো যে আৰিয়ানিজিম সোমাইছে কেনেকে, যে মহেন্দ্ৰ বৰ্মনে অশ্বমেধ যজ্ঞ কৰিছিলে, বুজি পাইছা? তো সেইবিলাকেই লিংক তোমালোকে এক্সাম্পল দেখাই থাকিব, এনচাৰ লিখিব লাগিব। আমি যে পঢ়ি আছো, আমি কেৱল এনেকুৱা হ'ব নালাগিব যে একদম লিনিয়াৰহে গৈ আছো, আমি কাষে বাৰে হাত ভৰি মাৰি চলিব লাগিব, বুজি পাইছা নে? একদম মানে এনেকুৱা নহয় যে এইটো কুৱেশ্যন ইয়াত আহিলে এইটো বস্তু লিখিম। তোমালোকে এইবিলাক বস্তু আনি আনি এনচাৰত ভৰাব পাৰিব লাগিব, মানে সেইটো তোমালোকৰ স্কিলটো আহিব লাগিব। কি ক'লা? ৰক ইনস্ক্ৰিপশ্যন কোনটো? উমাচল, কি হ'ল তাত? কোনটো বস্তু মানে অশ্বমেধ যজ্ঞ কৰিছে বুলি? এইটোতো উমাচলত আছে। তাৰপৰা তোমাৰ আকৌ আমাৰ নেক্সট যিটো তোমাৰ হেৰিয়ৰ পিছৰ ৰজাজন আছিলে, মহেন্দ্ৰ বৰ্মনৰ স্থিত বৰ্মনে তোমাৰ অশ্বমেধ যজ্ঞ কৰিছিলে, আৰু এজন তিনিজনে কৰিছিলে, মুঠতে মই একদম পাহৰি গৈছো। মহাবুদ্ধি বৰ্মন, এই তিনিজনে কৰিছিলে। তো তিনিটা তোমাৰ ডবিটো পাবা, ডবি যিটো বৰপেটা পাঠশালাত আছে তাতো পাবা অশ্বমেধ যজ্ঞ কৰিছে বুলি। তো মই একচুৱেলি সেইটো ক'ব যোৱা নাই, মই এইটো ক'ব গৈছো যে আমি কেনেকে গম পাওঁ আৰিয়ানিজিম যে আহিছে, লাহে লাহে সোমাইছে, যে অশ্বমেধ যজ্ঞ প্ৰথমবাৰ কোনোবাই পাৰফৰ্ম কৰিছে, তাৰ আগত কোনেও কোৱা। তাৰমানে কি, যে আৰিয়ানিজিমৰ বস্তুবিলাক লাহে 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 ৰজাই বুজি পোৱা হৈছে। কাৰণ ৰজাই কিয় গম পাইছে যে তেওঁলোকৰ এতিয়া কলাবৰেচন হৈছে উইথ দ্য ইণ্ডিয়াৰ ৰজাবিলাকৰ লগত। কাৰণ এই বৰ্মন ডাইনেষ্টি বহুতে শিকিছো যে আমাৰ যিটো বৰ্মন ডাইনেষ্টি আছিলে, তেওঁলোক আছিলে গুপ্তাসকলৰ ভেছেল। যেতিয়া ভেছেল হ'ব, বছৰত এবাৰ দুবাৰটো যোৱাই হ'ব তালৈ, মেইন যিটো ৰজা হ'ব তাৰ পিছত তুমি এবাৰ দুবাৰ হ'লেতো যাবাই। তো যোৱাৰ লগতে তাত যিবিলাক কাম কৰি আছে সেইবিলাক তুমি দেখিবা। এতিয়া চাবচোন, আমি যেতিয়া তোমাৰ এজন মানুহৰ ওচৰত যাওঁ, তেওঁ যেনেকে টাইপৰ থাকে, বা আমাৰ যিবিলাক আইডল হয় তেনেকে থাকিবৰ কাৰণে মন নাযায় জানো? তো ইয়াৰ ৰজাজনৰ তেনেকুৱা টাইপৰ কামবিলাক কৰিব মন যাব ন? ঠিক আছে, তো সেই আৰিয়ানিজিমটো লাহে 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 অসমত সোমাই আছে। কিন্তু ছচাইটিটো আছে তোমাৰ নন আৰিয়ানিজিম। ছচাইটিও সেই এনিমিজিম চেনিমিজিম এইবিলাকে চলি আছে, কিন্তু ওপৰৰ মহলাটো হৈ গৈছে লাহে লাহে এতিয়া আৰিয়ানিজিম। তো এইবিলাক এষ্টাব্লিছ কৰিবৰ কাৰণে আমি এক্সাম্পল লিখিবলৈ কি লিখিব পাৰোঁ? সেই অশ্বমেধ যজ্ঞটো। ঠিক আছে, তো তেনেকুৱা টাইপৰ ছচাইটি আছিলে। আৰু এই ছচাইটিটো কমপ্লিট এনচিয়েণ্ট আছামতেই আছিলে, কেৱল মাত্ৰ যে বৰ্মন ডাইনেষ্টি তেনেকুৱা টাইপৰ নহয়, গোটেই অল অভাৰ আছামতে এইটো বস্তু আছিলে। আৰু এটা তুমি দেখাব পাৰা এক্সাম্পল, যে আমাৰ যিজন তোমাৰ বালা বৰ্মন ফাৰ্ষ্ট, তেওঁ জীয়েকক বিয়া কৰাবৰ কাৰণে স্বয়ম্বৰ পাতিছিলে। তো স্বয়ম্বৰ ইজ অলছ' আৰিয়ান ট্ৰেডিশ্যন। তো এইবিলাক বস্তু আমি তাত বহাই বহাই গৈ থাকিব লাগিব। ঠিক আছে, তো নেক্সট কি লিখিলা? বুজি পালা নে কথাখিনি, কেনেকে এনচাৰটো লিখিব লাগিব, এনৰিচ কৰিব লাগিব? আৰু এনচাৰ চাবা, যেতিয়া এনচাৰ লিখিবা অলৱেজ ট্ৰাই টু গিভ চাম এক্সাম্পল, যেতিয়া তোমাৰ পইণ্টটো এষ্টাব্লিছ কৰে। তেনেকুৱা টাইপৰ মানে এনচাৰটো বহুত বেছি ফ্লাৰিষ্ট হয়, বহুত ধুনীয়া হয়। ঠিক আছে, আৰু এক্সাম্পলটো দি দিব যদি পাৰা, তুমি বেছি বুজাই থাকিব দৰকাৰ নাথাকে, তাৰপিছত এনচাৰটো পইণ্টটো বেছি বুজাই থাকিব দৰকাৰী নাথাকে, তোমাৰ লিখাটো কমি যায়, সময়টো বাচি যায়। লিখা শ্ৰী হৰ্ষদেৱা, হি ৱাজ দ্য পাৱাৰফুল, most powerful ruler of Swarashtra dynasty. লিখিলে নহয় এইটো? According to Pashupati inscription of Nepal, Raja Joydeva, Nepal, Raja Joydeva of Nepal had married, Raja Joydeva of Nepal had married Rajyamati, the daughter of Harshadeva.
the daughter of Harshadeva. According to this inscription, Harshadeva's empire was extended up to Harshadeva's empire was extended up to Gaur, G-A-U-R, Gaur, comma, Orissa, Kalinga, Kosala, K-O-S-A-L, Kosala নামটো শুনিছান নাই আগতে জনপদ মহাজনপদ আছিল না মহাজনপদ আছিল মহাজনপদ আছিল না টোটেল 16টা মহাজনপদ আছিল বোলে ন অলপ অলপ পাহৰি গৈছো মই এই বস্তু Kosala. Also the inscription also describe Rajyamati as descendants of Bhagadatta. Rajyamati as descendants of Bhagadatta. A point to pay Surya Kumar Bhai established কৰিছে যে অবন্তী বৰ্মন আছে নৰকাসুৰ as descendants of Bhagadatta. In a battle between Sri Harshadeva and the king of Kannauj, in a battle, Bhagadatta next point, in a battle between Sri Harshadeva and the king of Kannauj, Harshadeva was died, but they defeat Kannauj, king of Kannauj. Harshadeva was died, but they defeat the king of Kannauj. Next king to likha, tar pisor king kejonman. Bala Bormon second. From 750 to 765. 750 to 765. Next episode, Pralambha. Pralambha. The next one is Hajar Bormon. তো হৰ্য বৰ্মনৰ বিষয়ে দুটা পইণ্ট ইম্পৰ্টেণ্ট যে তেওঁ এটা টাইটেল লৈছিলে আৰু তেওঁ এটা পুখুৰী খান্দিছিলে তেজপুৰত যিটো আজিও হৰ্যৰ পুখুৰী বুলি আছে তেজপুৰত এতিয়াও সেইটো পুখুৰী আছে হৰ্যৰ পুখুৰী সেইটা পইণ্ট ইম্পৰ্টেণ্ট তাৰ পইণ্ট লিখি লোৱা হি টুক দ্য টাইটেল কল মহাধীৰাগা পৰমেশ্বৰ পৰম বত্তৰ্ক হি টুক দ্য টাইটেল কল মহাধীৰাগা মই লিখি দিছো ৰবা মহাধীৰাগা পৰমেশ্বৰ পৰম বত্তৰ্ক একো নাই এটা কাম বন নাই মহাধীৰাগা পৰমেশ্বৰ পৰম বত্তৰ্ক বেলেগ একো নাই আমাক এতিয়া পঢ়িবলৈ কিছুমান সমল লাগিব নহয় এইকেইদিন থৈ গৈছে পৰীক্ষা সুধিবলৈ কুৱেশ্যন লাগিব বত্তৰ্ক চৰি এইটো BH হয় হা মহাধীৰাগা পৰমেশ্বৰ পৰম বত্তৰ্ক এইটো টাইটেল APSC খুব ভাল পায় সুধিয়ে থাকে উল্টাই পুল্টাই কেতিয়াবা কেতিয়াবা আকৌ এনেকেও সোধে হা এইখিনিলৈকে এটা টাইটেল হয় এইখিনিৰ পৰা এটা টাইটেল কৰি দুটা টাইটেল কৰি পেলাই সোধে তোমাৰ মহাধীৰাগা পৰমেশ্বৰ এন পৰম বত্তৰ্ক এনটো লগাই দিয়ে
ঠিক আছে, তো তেতিয়াও শুদ্ধ কিন্তু, ঠিক আছে। নেক্সট পইণ্ট, দ্য হজ্জৰ পুখুৰী অফ তেজপুৰ, দ্য হজ্জৰ পুখুৰী, HAJJAR, হজ্জৰ পুখুৰী of Tezpur was dug by Hajjar Burman. Next important ৰজাটো হৈছে বনমালা দেৱ, বনমালা দেৱ। লিখি ৰাখা এইটো তোমালোকে। হৰ্ষদেৱা ইয়াত নহয়, শ্ৰী হৰ্ষদেৱা। কৰিছোন তুমি পইণ্টটো, টাইটেলটো কি আছিলে? কোশালাপতি। হৰ্ষদেৱা was also known as কোশালাপতি আছিল না, তাৰ আগত কিবা এটা আছিল নেকি? এই কোশালাপতি লিখি থলে হ'ব, ইমান সেইটো নুসুধে, কোশালাপতি। এইখিনি সময় মানে হিষ্ট্ৰীটো বৰ অশান্তিকৰ হিষ্ট্ৰী। তুমি কিবা এখন বুকত কিবা এখন বা কিবা এখন বুকত কিবা এখন বা মিলাই বনাব লাগে। হা, আহোমখিনি ভাল, আহোমখিনি তোমাৰ পঢ়িব, তোমালোকে নামখিনি এতিয়া মনত ৰখা নাই কাৰণে পঢ়িব অশান্তি পাই আছে, কিন্তু আহোমখিনি কনষ্ট্ৰাক্টিভ, মানে এটা হেৰি আছে, মিলাব পাৰি। কিন্তু এইখিনি সময়ত তুমি SL বোৰত পাবা কিবা এটা, ইডুৱেট গেট পঢ়িলে পাবা কিবা এটা, আৰুতো তোমাৰ মেইন প্ৰব্লেমটো কি হয়, তুমি এটা অথেণ্টিচিটি প্লেচ কৰিব নোৱাৰা। প্ৰব্লেমটো সেইখিনিতে হয়। মানে আমাৰ আছামৰ এনেকুৱা কোনো তোমাৰ, আছামৰ কালচাৰ ডিপাৰ্টমেণ্টটো কেলে আছে মই আজিলৈকে বুজি পোৱা নাই। সিহঁতে একো এটা অথেণ্টিচিটি দি পেলাই তোমাৰ একো এটা, তুমি ইভেন এইবিলাক নালাগে, তুমি যদি তোমাৰ আছামৰ ডিপাৰ্টমেণ্ট অফ কালচাৰত গৈ পেলাই তুমি চোৱাও যে ইভলিউশ্যন অফ সত্ৰীয়া, তাতো তুমি একো নোপোৱা। তো এইবিলাকো তুমি নিজে নিজে বনাই ল'ব লাগে। তো এইখিনি সময় হিষ্ট্ৰী পঢ়িবলৈ অলপমান টান হয়। হিষ্ট্ৰী পঢ়িবলৈ অলপমান ভাল হয় তোমাৰ যেতিয়াৰ পৰা কমতা আহিছে, পিঠু আহিছে, যেতিয়াবা মানে মুছলিম ইনভেষ্ট যেতিয়া আহিছে, তেতিয়াবা মানে আছামৰ কথাবিলাক বাহিৰৰ বুকবিলাকত লিখিব লৈছে, তেতিয়াবা তুমি তাত ট্ৰেছ কৰিব ভাল হয়। কিন্তু আছামত যেতিয়া তুমি কেৱল আছামৰ বস্তু পাই তুমি ট্ৰেছ কৰিব লগা হয়, তেতিয়া বহুত টান হৈ যায় ট্ৰেছ কৰিবৰ কাৰণে, নোৱাৰি মানে মিলাব। তো অলপমান কম্প্ৰমাইজ হৈ যায়, সেইকাৰণে অলপমান তুমি ক'ৰবাত কিবা অকণমান বেলেগকে ক'ৰবাত ডেট ছেট, ক'ৰবাত অকণমান বেলেগকে ডেট ছেট হ'ব, তেনেকুৱা টাইপৰ হয়। He was the son of Hajjar Burman. He was the son of Hajjar Burman and a devotee to Lord Shiva. And a devotee of Lord Shiva. He was contemporary of Pala dynasty of Bengal. Pala dynasty of Bengal. পালা ডাইনেষ্টি কিন্তু অসমতো এটা আছিলে, বেংগলতো এটা আছিলে দেই, দুটা বেলেগ বেলেগ ডাইনেষ্টি, কিন্তু একে কৰি নেপেলাব, দুটা বেলেগ বেলেগ। হা, he left two records. Number one, the Tezpur Gan. He left two records. Two records. Number one, Tezpur Gan, and number second, number one to এনেকে লিখিলে হ'ল, তেজপুৰ গ্ৰাণ্ড, and number second, পৰ্বতীয়া গ্ৰাণ্ড। Next important কি, বালা বৰ্মন third. He was significant for the three records he left. For three records he had left. Number one, the Uttarbil Grant.
He had record নহয় record আগতো ৰেকৰ্ড লিখিছে নেকি আগত ৰেকৰ্ড নাম্বাৰ 1 উত্তৰবিল গ্ৰান্ট নাম্বাৰ 2 নগাঁও গ্ৰান্ট and number 3 উলুবাৰী গানে গোটেই কেইখন গান যদি চাব মন আছে আমাৰ আম্বাইত থকা মিউজিয়ামটোত গ'লে হ'ল তাতে আছে আম্বাইত যে আছে মিউজিয়ামটো তাত গ'লে হ'ল তো এইবিলাক কোৱেশ্চনছ কিন্তু প্ৰিলিমছত আহে দেই যে গান কেইখন দি পেলাই এইফালে তোমাৰ ৰজাকেইটাৰ নাম দিব মেটচ কৰিব আহে গান কোনখন তেনেকুৱা টাইপৰ The last king of Salasnava dynasty was Tiago Singho. Who had died childless. ঠিক আছে তো ই যেতিয়া চাইল্ডলেছ মৰিলে কবিটো চিধা কথা তাৰ কোনো সাকসেসৰ নাছিলে তো তাৰ মানুহবিলাকে মানে কামৰূপ মানুহবিলাকে কি কৰিলে এজন বেলেগ মানুহক ৰজা পাতি দিলে তেওঁলোকৰ মাজৰ পৰা এজন বেলেগ মানুহক ইলেক্ট কৰি ৰজা পাতি দিলে ঠিক আছে and that person was called Brahmapala who established the Pala dynasty of Assam in 990 AD ঠিক আছে 990 AD Brahmapala Pala dynasty established কৰিলে and he was the elected king of Assam first elected king of Assam তাৰ আগতে কোনো ইলেক্টেড কিং নাছিলে ঠিক আছে তো তাক সেই মানুহখিনিয়ে যেতিয়া সি চাইল্ডলেছ হৈ গ'ল এনেকৈ মানুহখিনি কাউন্সিল বহিলে এই ইয়াৰ অলপমান এনেকৈ গুণ আছে ৰজা হ'ব পৰা ইয়াক ৰজা পাতি দিছোঁ আজিৰ পৰা ঠিক আছে কিন্তু সিহে ইলেক্টেড তাৰ পাছৰ যিবিলাক পালা ডাইনেষ্টিৰ ৰজা আছে সিহঁত কিন্তু আকৌ হাইট দি আহি গ'ল মানে ব্ৰহ্মপলা পিতেক হ'ল তাৰ পিতেক হ'ল তেনেকুৱা টাইপৰ চলি থাকিলে ঠিক আছে তো লিখি ৰাখা হেডিং দ্য পালা ডাইনেষ্টি ফ্ৰম 990 AD to 1188 পালা ডাইনেষ্টি from 990 AD to 1188 AD. তো তোমালোকে ইন্ডিয়ান হিষ্ট্ৰী পঢ়িছা এইখিনি সময়ত ইণ্ডিয়াত কি হৈ আছিল ভাবাচোন এই কণ্টেম্পৰেৰী টাইমটোত ফ্ৰম 990 to 1188 ইণ্ডিয়া কি হৈ আছিলে কেনেকুৱা কি ডেভেলপমেণ্ট হৈ আছিলে মনত পেলোৱাচোন একদম বহুত ইম্পৰ্টেণ্ট ডেভেলপমেণ্ট হৈ আছিলে যিটো ইণ্ডিয়া হিষ্ট্ৰী বদলাই দিলে আজি ইণ্ডিয়াখন হেৰি হৈ গ'ল নহ'লে যদি সেই কামখিনি নহ'লে হ'লে আজি ইণ্ডিয়াখন নহ'লে হ'লে মুছলিম ইনভেজন হৈছিল কাৰ হৈছিল হা এই বক্তিয়াৰ খিলজি ইনভেজন কৰা নাই নহয় মহম্মদ ঘুৰি কেতিয়া হৈছিল 712 হৈছিলে মহম্মদ বিন কাছিমৰ তাৰপিছত তেওঁলোক গুচি গ'ল তাৰপিছততো বহুত দিন নাছিলে তো 991 ফৰ দ্য ফাৰ্ষ্ট টাইম মাহমুদ অফ গজনি আহিছিলে যাৰ কাজিয়া লাগিছিলে কাৰ লগত মাহমুদ অফ গজনি কাৰ লগত কাজিয়া লাগিছিলে মাহমুদ অফ গজনিয়ে টোটেল আমাৰ ইণ্ডিয়াৰ 17 বাৰ আক্ৰমণ কৰিছে 17 বাৰ এবাৰ দুবাৰ নহয় সেইকাৰণে এটা মানুহ নহয় সোমনাথ চবকে সি আক্ৰমণ কৰিছে আৰু তাৰ কেৰেক্টাৰটো কি আছিলে সি আহিব ইয়াত তোমাৰ এক্সপেৰিয়েট কৰিব কৰি পেলাই ইয়াৰ ৰিচোৰ্চবিলাক লৈ গুচি যায় ঠিক আছে দিছ ইজ দ্য ডিফাৰেঞ্চ বিটুইন মাহমুদ অফ গজনি এণ্ড মহম্মদ ঘুৰি তো মহম্মদ ঘুৰি ইণ্ডিয়ালৈ কেতিয়া আহিছিলে তাৰ কেতিয়া ফাৰ্ষ্ট আহিছিলে মহম্মদ ঘুৰি 1191 ছেকেণ্ড আছিলে 91 আছিলে ফাৰ্ষ্ট বেটল অফ টাৰাইন এগেইনষ্ট হুম পৃথ্বীৰাজ চৌহান ঠিক আছে তো এই চোৱা 1191 প্ৰথমবাৰ হাৰিলে মহম্মদ ঘুৰি তো ছেকেণ্ড টাইম আকৌ আহিলে 1192 ছেকেণ্ড বেটল অফ টাৰাইন ঠিক আছে তো সেইবাৰ পৃথ্বীৰাজ চৌহান আহিলে ঠিক আছে তো হাৰি পোৱাৰ পিছত কি হ'ল সেইবাৰ আগৰ কিবা কি হয় যে মুছলিমখিনিয়ে ইনভেড কৰে কৰি পেলাই ইয়াৰ পৰা ৰিচোৰ্চবিলাক লৈ পেলাই আকৌ বেলেগ দেশত গুচি যায় সিহঁত নিজৰ দেশত গুচি যায় ঠিক আছে এইবাৰ কি হ'ল সিহঁতে ইনভেড কৰি ইণ্ডিয়াতে থাকি গুচি গ'ল and by 1206 they established Delhi Sultanate and who was the first king of Delhi Sultanate কুতুবুদ্দিন আইবাক ঠিক আছে সেই কুতুবুদ্দিন আইবাকে এপইণ্ট কৰিছিল বক্তিয়াৰ খিলজি এজ এ গভৰ্ণৰ অফ বেংগল আৰু সেই গভৰ্ণৰ হোৱাৰ পিছত
বখতিয়াৰ খিলজীয়ে ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম আছাম এটেক কৰিছিল The first Muslim invasion in Assam was happened in 1206 when the king was Rai Prithu. ঠিক আছে সো এই গোটেই হিষ্ট্ৰী তেনেকুৱা ধৰণৰ যেতিয়া ইয়াক বেংগলখন দি দিলে গভৰ্ণৰ ঠিক আছে এতিয়া চোৱা তাতো তোমালোকে ট্ৰিক্সটো চোৱা কেনেকে মনত ৰাখিবা বস্তুবিলাক ইয়াৰ ভিতৰৰ কাহিনীবিলাক জানিলে বৰ্তমান ৰাখিব সুবিধা হয় যে যেতিয়া কুতুবুদ্দিন আইবাক ৰজা হ'ল কুতুবুদ্দিন আইবাক ৱাজ এ স্লেভ অফ মহম্মদ ঘুৰি ঠিক তেনেকে বখতিয়াৰ খিলজি এটা স্লেভ আছিলে মহম্মদ ঘুৰি ঠিক আছে সেইকাৰণে ইহঁতক স্লেভ ডাইনেষ্টি বুলি কয় হা তো যেতিয়া ইয়াক যেতিয়া কুতুবুদ্দিন আইবাকে হেৰি কৰি দিলে যে একে স্লেভ দুইটা একেটা মালিকৰ স্লেভ এটা হৈ গ'ল গোটেই ইণ্ডিয়াখনৰ ৰজা এটা হৈ গ'ল কেৱল সেই বেংগলখনৰ গভৰ্ণৰ অলছ' এপইণ্টেড বাই দ্য কুতুবুদ্দিন আইবাক ঠিক আছে যেতিয়া এই একেটা মানুহে তাৰো এতিয়া তোমাৰ কি আছে এক্সপ্ৰেছন আছে টু বিকাম কুতুবুদ্দিন আইবাক তাৰপিছত ৰজা হ'ব এক্সপ্ৰেছন আছে সি ইয়াত গভৰ্ণৰ হৈ পেলাই তাৰ ওচৰৰ যিমানবিলাক ৰাজ্য আছিলে যাৰ এই মুছলিম আণ্ডাৰ নাছিলে সিহঁতক এটেক কৰিব আৰম্ভ কৰি দিলে তাৰ নিজৰ পাৱাৰ বঢ়াবৰ কাৰণে ঠিক আছে আৰু সেইকাৰণে 1226 আহি পেলাই সি অসম আক্ৰমণ কৰিলে অসম কৰিলে তাৰপিছত তোমাৰ 1210 লক্ষ্ণৌ আক্ৰমণ কৰিলে গোটেই সোপা আক্ৰমণ কৰিছে বখতিয়াৰ খিলজীয়ে ঠিক আছে কিন্তু পইচাই চাগে তোমালোকে এই কি কয় মেডিভেল আছামত মেডিভেল ইণ্ডিয়াত পইচা নাই হু ৱাজ দ্য অনলি ওমেন কিং অফ দেলহি চুলতান ৰেজিয়া চুলতানা কেতিয়া হৈছিলে কাজিয়াক আছিলে কেতিয়া হৈছিলে ৰজা কোৱাচোন আমাৰ হিয়ে ক'ব হৃদয় আছিল ন মৃদুলে ক'ব when Razia became the king 1236 1236 বা 1240 লৈকে আছিলে and Iltutmish was the king from 1210 to 1236 এইবিলাক অলপ চনবিলাক মনত ৰাখিলে কি হয় নিজে মিলাব পাৰি বাকীখিনি সময়ত ইণ্ডিয়াত ক'ত কি হৈ আছে মিলাব পাৰি তো এতিয়া লিখা পাহাৰ ডাইনেষ্টি লিখা আফটাৰ দ্য ডেথ অফ ত্যাগ সিংহ দ্য পিপুল ইলেক্টেড ব্ৰহ্মপালা আফটাৰ দ্য ডেথ অফ ত্যাগ সিংহ তো এই পইণ্টটো আমি কি বুজি পালো যে এলিট খিনি বাদ দি বাকী ছচাইটিত এতিয়াও ডেমক্ৰেচি আছিলে হয়নে ত্যাগ সিংহ দ্য পিপুল ইলেক্টেড ব্ৰহ্মপালা নহয় দুইটা বেলেগ আমাৰ অসমৰ পালা বংশটো বেলেগ ৱেষ্ট বেংগলৰ পালা বংশটো বেলেগ দুইটা বেলেগ কমপ্লিট ছেপাৰেট দুইটা মিক্স নকৰিবা একেবাৰে সেইটো বেংগল ডাইনেষ্টি সেইটো গৌড় সেইখিনি সময়ত বেংগল নহয় গৌড় কয় ঠিক আছে সেই গৌড়ৰ পালাটোও বেলেগ আমাৰ অসমৰ পালাটোও বেলেগ ঠিক আছে দুইটা বেলেগ দুইটাৰ লগত একোৱে কানেকশ্যন নাই ঠিক আছে ব্ৰহ্মপালা এজ দ্য কিং and he was the first elected king of Assam. All the story was found in the Borgaon Grant of Tezpur. Borgaon, Bargaon, Borgaon Grant of Tezpur, left by Ratnapala, the son of Brahmapala. Borgaon Grant of Tezpur, left by Ratnapala, the son of Brahmapala. Brahmapala died in 1010 AD. Brahmapala died in 1010 AD. Next dikha, Ratnapala. From 1010 to 1040 AD. From 1010 to 1040 AD.
তো এইটো আমি গম পালোৱে সি হেৰিয়ৰ পিতেক ব্ৰহ্মপল্লাৰ পিতেক আছিলে, ঠিক আছে। তো সি ব্ৰহ্মপল্লা কি ক'লা 1010 1010 তো তাৰ নেক্সটটো 1010 to 1040, ঠিক আছে। তো ব্ৰহ্মপল্লা যেতিয়া ৰজা হ'ল সেইখিনি সময়তো শালস্তম্ভৰ কেপিটেল ক'ত আছিলে? তেজপুৰত আছিলে। তো ব্ৰহ্মপল্লাৰ সময়তো কেপিটেলখন তেজপুৰত থাকি গ'ল, ঠিক আছে। তাৰ পিতেক যেতিয়া ৰজা হ'ল, ৰত্নপল্লা যেতিয়া ৰজা হ'ল, সি সেই কেপিটেলটো তেজপুৰৰ পৰা চিফ্ট কৰি আমাৰ কামৰূপলৈ লৈ গুচি আহিলে আৰু আনি পেলাই ইয়াত কেপিটেলখন য'ত পাতিলে সেই নগৰখনৰ সি নাম দিলে কি? দুৰ্জেয়। দুৰ্জেয়। দুৰ্জেয় নাম দিলে, ঠিক আছে। তো ৰাইট ডাউন ৰত্নপল্লাত he built or he shifted the capital from Tezpur. Tezpur মানে এইখিনি সময় হটকেশ্বৰপুৰ, okay. He shifted the capital from Tezpur or Hotkesorpur, whatever you write, to the bank of Brahmaputra. To the bank of, he shifted the capital from Tezpur to the bank of Brahmaputra and fortified it. And fortified it. Fortified. Fortified কৰা বুজি পোৱা ন? পোৱা নাই এই প্ৰণামীয়ে? ফৰ্টিফাইড কৰা মানে হৈছে কি, মানে গোটেই গড়খনৰ গোটেই টাউনখনৰ চাৰিওফালে গড় বান্ধি দিলে, তাৰ চাৰিওফালে ৱাল বনাই দিলে যাতে পিনেট্ৰেট কৰিব নোৱাৰে। এণ্ড নেমড ইট এজ দুৰ্জেয়। দুৰ্জেয় মানে বুজি পাইছা নে, যে সেইখন কোনো জয় কৰিব নোৱাৰে, দুৰ্জেয়। He left many copper plate inscription. He left many copper plate inscription. তো তাৰ সময়ত যিমানবিলাক ৰয়েল অৰ্ডাৰ আছিলে চব কপাৰ প্লেটত লিখি পেলাই দিয়া হৈছিলে, ঠিক আছে। আৰু সেইকাৰণে স্কলাৰবিলাকে বিলিভ কৰে যে তাৰ যিখন ৰাজ্য আছিলে এখন উৰিষ্যালৈকে ফেলি আছিলে, কাৰণ সেইখিনি সময়ত অসমত আমাৰ কোনো কপাৰ মাইন নাই। তো ইমানখিনি কপাৰ যদি তুমি মাইন কৰিব কি কয় প্লেট বনাব লগা হয়, তোমাৰ বহুত এমাউণ্টত কপাৰ লাগিব, ঠিক আছে। আৰু সেইকাৰণে তোমাৰ ৰাজ্যখন উৰিষ্যালৈকে থাকিব লাগিব য'ত কপাৰ প্লেটৰ মাইন আছে। চ' কপাৰৰ মাইন আছে, কপাৰ প্লেটৰ নহয়, ঠিক আছে। তো সেইকাৰণে দেখা এই কি লিখিলে লাষ্ট লাইনটো, many copper plate inscription scholars believe that scholars believe that his empire was extended up to Orissa. Up to Orissa. From where? From where they collected copper in large amount. তাৰপিছত ৰত্নপল্লাৰ পিছত ৰত্নপল্লাৰ পিতেক ৰজা হ'ল, ডাঙৰ পিতেক, তাৰ নাম আছিলে কি? পুৰন্দৰ পালা। কিন্তু সি সেই ছেম বছৰতে মৰি থাকিলে। নেক্সট এটা লিখি দেখা, পুৰন্দৰ পালা। ৰজা হ'ল 10,040 আৰু মৰিলো 10,040-তে। 10,040 ৰজাও হ'ল, 10,040 মৰিলো। তো নেক্সট তাৰ ভায়েক ৰজা হ'ল ইন্দ্ৰপালা। সি দুখন মেইন কপাৰ প্লেট তোমাৰ ইনস্ক্ৰিপশ্যন আছে, তাৰ নাম লিখা the two main copper plate inscription during his period were number one, Guwahati copper plate inscription, and number second, Guakusi copper plate inscription, Nalbari. Guakusi copper plate inscription, Nalbari.
He was died in 10,065 AD. 10,000, no, sorry, 1,065 AD. He was died in 1,065 AD. 1065. Next ruler was Gopala. Gopala. 10,065 to 10,080. कोई तुम्हारा significant काम को करना है, इवन दरकार নাই. Next is Harsapala. 65 to 10,080. Sorry, 1,080. Next Harsapala. Very very important নাই. Next important is Dharmapala. Dharmapala. ঠিক আছে, তো ধর্মপালা ইম্পৰ্টেণ্ট কি হৈছে নাম্বাৰ 1 যে যিখন ক্যাপিটেল দুৰ্জয়লৈ শিফট কৰিছে ৰত্নপালাই সি তাৰ পৰা শিফট কৰিলে কামৰূপা নগৰলৈ, ঠিক আছে। তো নাম্বাৰ 1 ইম্পৰ্টেণ্ট টাস্ক ইজ দেয়াৰ। সেকেন্ড হি আটাইতকৈ গ্ৰেটেষ্ট ৰুলাৰ আছিলে পালা ডাইনেষ্টি, ঠিক আছে, তো লিখা হি কনসিডাৰ্ড টু বি দ্য গ্ৰেটেষ্ট ৰুলাৰ অফ পালা ডাইনেষ্টি। টু বি দ্য গ্ৰেটেষ্ট ৰুলাৰ অফ পালা ডাইনেষ্টি। পইণ্টটো লিখি গৈ থাকিলে হ'ল। নেক্সট পইণ্টটো লিখা হি শিফটেড দ্য ক্যাপিটেল ফ্ৰম দুৰ্জয় টু কামৰূপা নগৰ। গৰম আহি গ'ল দেই ন। He shifted the capital from Durjeo to Kamrupa Nagar. Next point likha. The famous Kalika Puran was written during his time. The famous Kalika Puran was written during his time. Next point. The most famous inscription, of Dharmapala were number 1, Honamukh Grant of Nagaon. Honamukh Grant of Nagaon. Nagaon. Second, Subhankara Pataka Grant of Guwahati. Subhankara Pataka Grant of Guwahati. And last one, Pushpa Bandha Grant of North Guwahati. Bandha. Grant of North Guwahati. ঠিক আছে। Next লিখা Joypala, the last king of Pala dynasty. Joypala. From 1120 to 1188. He was the last king of Pala dynasty. He was the last king of Pala dynasty. He was defeated in the hand of Rampala. He was defeated in the hand of Rampala, the Pala king of Bengal. The Pala king of Bengal. ঠিক আছে।
তেতিয়া তোমাৰ পালা ডাইনেষ্টিটো শেষ হ'ল ইয়াৰ পিছত যেতিয়া পালা কিং অফ বেংগলে ইয়াক হৰুৱাই থৈ গ'ল হৰুৱাই থৈ যোৱাৰ পিছত পালা কিং অফ বেংগল ৰামপালাই তাই এজন গভৰ্ণৰ এপইণ্ট কৰিলে ঠিক আছে আৰু গভৰ্ণৰজন ফাৰ্ষ্ট গভৰ্ণৰজন আছিলে কোন ফাৰ্ষ্ট গভৰ্ণৰজন আছিলে তৃশ্যদেৱ ঠিক আছে তো তৃশ্যদেৱে আহি পেলাই ইয়াত তোমাৰ গভৰ্ণৰ এপইণ্ট কৰিলে কিন্তু তেতিয়াতো ধৰি লওক আমাৰ ইয়াৰ পৰা বেংগলখন বহুত দূৰৰ নিচিনা হ'ব অহা যোৱা কৰা ইমান সুবিধা নাথাকিব তো লাহে 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 সি কি কৰিলে সেই পালা কিঙৰ পৰা মানে বেংগলৰ পালা কিঙৰ পৰা নিজকে ছেপাৰেট কৰিব আৰম্ভ কৰিলে ঠিক আছে আৰু লাষ্টত সি নিজে ডিক্লেয়াৰ কৰি দিলে যে হি ৱাজ দ্য কিং অফ কামৰূপা ঠিক আছে তেতিয়া সেইটো কাম কৰিলে পালা কিঙে আকৌ বেলেগ এজন মানুহক পঠিয়ালে টু ডিফিট তৃশ্যদেৱ আৰু সেই মানুহজনৰ নাম আছিলে বৈদ্যদেৱ ঠিক আছে তো বৈদ্যদেৱে আহি পেলাই তৃশ্যদেৱক হৰুৱালে হৰুৱাই পেলাই তৃশ্যদেৱক মাৰিলে আৰু সি নিজেই ইয়াৰ লাহে 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 কিং হৈ গ'ল ঠিক আছে তো তাৰ পিছত অলপ দিনৰ কাৰণে আমি নাজানো কি হৈ গ'ল তাৰ নেক্সট ৰুলাৰজন থাকিলে যাৰ কথা আমি গম পাওঁ কামৰূপা ৱাজ কল পৃথু ঠিক আছে তো এইখিনি বস্তু আমি অহাকালি পঢ়িলো মানে যিটো তোমাৰ এতিয়া প্ৰথম জয়পালাক আহি পেলাই হৰুৱালে নহয় ৰামপালাই হৰুৱাই পেলাই ৰামপালা আকৌ গুচি গ'ল তোমাৰ বেংগললৈ কাৰণ ৰামপালাটো বেংগলৰ আছিলে ঠিক আছে কিন্তু সি ইয়াত তাৰ এজন মানুহ এপইণ্ট কৰি গুচি গ'ল যে গভৰ্ণৰ মানে কি তাৰ হৈ পেলাই ইয়াত শাসন চলাই থাকিব ঠিক আছে আৰু সেই মানুহজন আছিলে কোন তৃশ্যদেৱ ঠিক আছে তো লাহে লাহে যেতিয়া তৃশ্যদেৱ ইয়াত গভৰ্ণৰ হ'ল ইয়াৰ মানুহখিনিৰ ওপৰত সি চলাব ল'লে লাহে লাহে সি সেই বেংগলৰ ৰজাজন যাৰ মানে তাৰ মালিক আছিলে ঠিক আছে তাৰ পৰা নিজৰ ডিষ্টেঞ্চটো বঢ়াই গৈ থাকিলে ঠিক আছে আৰু গৈ পেলাই এটা সময়ত সি নিজে ডিক্লেয়াৰ কৰি দিলে যে হি ৱাজ দ্য কিং অফ কামৰূপা হি ৱাজ নট এ গভৰ্ণৰ অফ কামৰূপা হি ৱাজ এ কিং অফ কামৰূপা ঠিক আছে আৰু যিটো তোমাৰ ট্ৰিবিউট পঠাব লাগে যিটো টেক্স পঠিয়াব লাগে বেংগলী সেইবিলাক নপঠিওৱা হৈ গ'ল তাক নমনা হৈ গ'ল মানে পালা ডাইনেষ্টি ঠিক আছে তো তাক আকৌ কাবুত আনিবৰ কাৰণে পালা ডাইনেষ্টিয়ে আকৌ এজন মানুহ পঠিয়ালে টু ডিফিট তৃশ্যদেৱা তো সেই মানুহজনৰ নাম আছিলে বৈদ্যদেৱা তো বৈদ্যদেৱ আছিলে ব্ৰাহ্মীণ একচুৱেলি ঠিক আছে আহি পেলাই তৃশ্যদেৱক হৰুৱাই পেলাই তৃশ্যদেৱক মাৰি পেলাই সি প্ৰথম নিজে গভৰ্ণৰ হ'ল ঠিক আছে গভৰ্ণৰ লাহে লাহে যিটো তৃশ্যদেৱে কৰিছিলে সেইটো কাম সিও কৰিব আৰম্ভ কৰি দিলে বৈদ্যদেৱে ঠিক আছে বৈদ্যদেৱে আৰম্ভ কৰি নিজেই কিং হৈ গ'ল কিন্তু এইখিনি সময়লৈ যিটো পালা ডাইনেষ্টি আছিলে বেংগলত সিহঁতে লাহে লাহে তোমাৰ পাৱাৰটো কমি আহিল আৰু বৈদ্যদেৱৰ সময়ত পালা ডাইনেষ্টি ৱাজ অভাৰথ্ৰোন বাই দ্য সেনা ডাইনেষ্টি অফ বেংগল ঠিক আছে তো বৈদ্যদেৱে যেতিয়া সেইটো কাম কৰিলে যে নিজে এনাউন্স কৰিলে যে আই এম দ্য কিং অফ দি কামৰূপা সেইখিনি সময়লৈ পালা ডাইনেষ্টি তোমাৰ পাৱাৰ নাইকিয়া হৈ গ'ল কাৰণ সিহঁতক এতিয়া অভাৰথ্ৰোন কোনে কৰিলে সেনা ডাইনেষ্টি অফ তোমাৰ বেংগল এতিয়া পালা ডাইনেষ্টি নাইকিয়া হৈ গ'ল সেনা আহি গ'ল তো সেনাই আহি পেলাই সেনা আহিবাতো ইমান শক্তি অহা নাই তো সেনাই কিন্তু পঠিয়ালে এজন মানে ইয়াত তোমাৰ ডিফিট কৰিবৰ কাৰণে আণ্ডাৰ দ্য কিং অফ বিজয়া সেনা সেইখিনি সময়ত সিহঁতৰ কিং আছিলে বিজয়া সেনা তো বিজয়া সেনা আণ্ডাৰতে এটা পাৰ্টি আহিলে আৰ্মি আহিলে তো বৈদ্যদেৱক কণ্ট্ৰল কৰিবৰ কাৰণে কিন্তু বৈদ্যদেৱক কণ্ট্ৰল কৰিব নোৱাৰিলে ঠিক আছে বৈদ্যদেৱ যদিও সেই বেটেলটো বৈদ্যদেৱ মৰিলে কিন্তু তাৰ যিবিলাক ভেছেলছবিলাক আছিলে সিহঁতে বিজয় সেনাক হৰুৱাই দিলে ঠিক আছে এণ্ড ফৰ চাম পিৰিয়ড অফ টাইম বৈদ্যদেৱৰ ভেছেলছবিলাকে ৰজা হৈ থাকিলে সেইখিনি বিষয়ে আমি ইমান গম নাপাওঁ কি হ'ল নেক্সট আমি যোন ৰজাৰ বিষয়ে গম পাওঁ তেওঁ হ'ল ৰাই পৃথু ঠিক আছে তো ৰাই পৃথু আমি কেনেকৈ গম পাওঁ বাকী তেওঁ আগত একো গম নাপাওঁ খালি এটা কথাই গম পাওঁ যে 1206 যেতিয়া বক্তিয়াৰ খিলজীয়ে এটেক কৰিছিলে তেতিয়া ৰজা আছিলে ৰাই পৃথু তাৰ আগত সি কেতিয়াবা ৰজা আছিলে কি আছিলে এইবিলাক কথা আমি একো গম নাপাওঁ ঠিক আছে আৰু সেইখিনি কথা খুব গম পাওঁ আমাৰ আছামৰ একো হেৰিয়ৰ আমি গম নাপাওঁ আমি গম পাওঁ সেইখিনি সময়ত তেওঁৰ লগত অহা মানে বক্তিয়াৰ খিলজীৰ লগত অহা এজন মানুহ আছিলে যাৰ নাম আছিলে মিনহাজ উজ চিৰাজ ঠিক আছে তেওঁ এখন কিতাপ আছে তবকাত নাছৰী সেই কিতাপখনৰ পৰা আমি গম পাওঁ যে ইয়াৰ ৰজা আছিলে পৃথু ঠিক আছে তো এইখিনি কথা আমি অহাকালি অলপ ডিছকাছ কৰিলোঁ ঠিক আছে কুৱেশ্যনছ মানে প্ৰিলিমছত নে মেইনছত প্ৰিলিমছততো কিবা কিবি ধেৰ কুৱেশ্যন আহিব পাৰে এখন কিতাপ কোনে লিখিছিলে মেইনছত কুৱেশ্যনছ মেইনলি এনচিয়েণ্ট এৰিয়াৰ পৰা এনেকৈ মইতো এটা ক'লোৱেই ছচিঅ' কালচাৰ সেইটো ঠিক আছে নেক্সট আহিব পাৰে এনেকুৱা টাইপৰ কুৱেশ্যনছ যে ইন দ্য টাইম অফ মুছলিম ইনভেজন বা এনেকুৱা টাইমৰ হ'ব পাৰে যে দ্য ফাৰ্ষ্ট মুছলিম ইনভেজন টু আছাম ৱাজ ফেইল হোৱাই যে প্ৰথম তিনিটা মুছলিম ইনভেজন অসমত হৈছিলে 1206 1226 এণ্ড 1256 এই তিনিওটা ইনভেজন অসমত কিহৰ কাৰণে ফেইল হ'ল মুছলিমৰ ইনভেজন কিহৰ কাৰণে ফেইল হ'ল whereas at that time মুছলিম was very powerful in the rest of the India হয় নাই কিহৰ কাৰণে ফেইল হ'ল বাৰু কিহৰ কাৰণে ফেইল ভাবাচোন
যে আমাৰ যি তিনিটা আমি কিন্তু অহাকালি পঢ়িম তথাপিও মই এটা সুধিছোহে যে প্ৰথম যি তিনিটা মুছলিম ইনভেজন অসমত হৈছিলে মুছলিম ইনভেজন বুজি পোৱা নাই ইনভেজন মানে হৈছে আক্ৰমণ ঠিক আছে তো এই প্ৰথমটো হ'ল 1206 যেতিয়া ৰজা আছিলে ৰায় পৃথু ছেকেণ্ড হ'ল 1226 তেতিয়াও ৰজা আছিলে ৰায় পৃথুৱে আৰু নেক্সট হৈ গ'ল 1256 যেতিয়া ৰজা আছিলে ৰায় সন্ধ্যা ঠিক আছে তোমালোকৰ যেনে ফাউণ্ডেশ্যন কৰিছিলে তোমালোকৰ কমতাৰ পই ঠিক আছে তো এই তিনিওটা এক্সপিডিশ্যন অসমত কিহৰ কাৰণে ফেইল হৈ গ'ল মুছলিমে কিয় অসমখন জয় কৰিব নোৱাৰিলে যেতিয়া মুছলিমৰ ইমান ডাঙৰ পাৱাৰ গোটেই অল অভাৰ ইণ্ডিয়া অলমষ্ট নৰ্থ ইণ্ডিয়া তো ইহঁতেতো গোটেইখিনি সিহঁতেও হেৰিয়ত আছিলে তো ইমান ডাঙৰ পাৱাৰ ইমান মাইথি পাৱাৰ কিহৰ কাৰণে অসমত এই ফেইল হৈ গুচি গ'ল ভাবাচোন আৰু কিহৰ কাৰণে মুছলিমে ইমান ফেইল হোৱাৰ পিছতো অসমত আক্ৰমণ কৰি আছিলে কিহৰ কাৰণে কি হ'ব পাৰে প্ৰবেবল এনচাৰ ভাবাচোন এবাৰ ফেইল হ'ল দুবাৰ ফেইল তাৰ পিছতো আকৌ আক্ৰমণ কৰি আছে একজেক্টলি চাইনালৈ যোৱা যিটো ৰাস্তা সেইখিনি সময়ত তাৰ আগলৈকে নেপালী গৈ আছিলে নেপালী সময়ত এটা নতুন ষ্ট্ৰং পাৱাৰ ডেভেলপ হৈ গ'ল ঠিক আছে তো নেপালী যোৱাটো তেওঁলোকৰ কাৰণে টান হৈ গ'ল এতিয়া তো তেতিয়া অল্টাৰনেটিভ এটা ৰাস্তা বিচাৰি আছিলে তুই ন একুৱাৰ সাউথ ইষ্ট এছিয়া চাইনা ইষ্ট এছিয়া এইখিনি জেগাত যাবৰ কাৰণে ঠিক আছে আৰু কি আছিলে কিহৰ কাৰণে তোমাক ফেইল হ'ল হা এলিফেণ্ট নহয় একচুৱেলি ইয়াৰ জিঅ'গ্ৰাফিটো ৱেডাৰটো হা হা কি ক'লা সেইটোৱে জিঅ'গ্ৰাফি টেৰেইন ইয়াৰ তোমাৰ যিটো ৱেডাৰ হিলি এৰিয়া কাৰণ তুমি চাবা গোটেইখিনি মুছলিম তেওঁলোকে হয় প্লেনত খেলিব জানে নহ'লে শুকান বতৰত খেলিব জানে যুদ্ধটো তেনেকৈ হয় প্লেনত কৰিব আমাৰ ইণ্ডিয়াটো অলমষ্ট তুমি চোৱা নৰ্থ ইণ্ডিয়া মেক্সিমাম প্লেন এৰিয়া তো তাত তেওঁলোকক ৰাখিব নোৱাৰা যেনেকৈ আমেৰিকাক ৰাখিব নোৱাৰা প্লেন এৰিয়াত তো আমেৰিকাত যেতিয়াই জংঘল পাই যায় তেতিয়ালৈ হাৰি যায় ভিয়েটনাম চোৱা আফগানিস্তান চোৱা ঠিক আছে তো তেনেকুৱা টাইপৰ এই জিঅ'গ্ৰাফিটো সেইটো কাৰণেতো মোগলে ইমানবাৰ আক্ৰমণ কৰিব অসম নোৱাৰিলে মোগলে 17বাৰ অসম আক্ৰমণ কৰাটো হয় কিন্তু আহোমৰ ইমান পাৱাৰ নাই সঁচা কথা ক'ব গ'লে যে আহোমে 17বাৰ মোগলৰ ৰেজিষ্টেঞ্চ ৰাখিব পাৰিব গোটেই অল অভাৰ ইণ্ডিয়াত যাৰ শাসন চলে ঠিক আছে অল অভাৰ ইণ্ডিয়া মানুহে যদি খোজকাঢ়ি যায় অসমতো শেষ হৈ যাব এনেই কিন্তু ইয়াৰ যিটো জিঅ'গ্ৰাফি যে বৰষুণ আহিলে গোটেই পাহাৰৰ পানী নামি আহে ঠিক আছে তো লগে লগে প্ৰথম তোমালোকে যদি চোৱা দেখিবা যে মিউজুমলৈ আক্ৰমণ কৰিছিলে অসম ইন দ্য টাইম অফ জয়ধ্বজ সিংহ আই থিংক ইট ৱাজ 1561 or 1661 এনেকুৱা আছিলে হ'বলা টাইমটো মই পাহৰি গৈছোঁ 1661 নে 1561 এনেকুৱা আছিলে মই একজেক্টলি চনটো পাহৰি গৈছোঁ 1661 এনেকুৱা আছিলে 69 61 এনেকুৱা টাইপৰ সময়ত আছিলে তেনেকুৱা টাইপতে ঠিক আছে মই একজেক্টলি হেৰি পাহৰি গৈছোঁ তো সেইখিনি সময়ত চোৱা মিউজুমলৈ গৈ একদম পুৰা হেৰি পাই গৈছিলগৈ গড়মূৰ পাই গৈছিলগৈ ঠিক আছে তো তাৰপিছত যেতিয়াই আমাৰ বৰষুণ সময় আৰম্ভ হৈ গ'ল তো লগে লগে ইয়াত গোটেই পানী হৈ গ'ল তো পানী হৈ যোৱাৰ লগে লগে মোগলৰ মানে বেংগলৰ পৰা যিটো ছাপ্লাই আহি আছিলে সেইটো আহিব নোৱাৰা হৈ গ'ল কাট হৈ গ'ল ছাপ্লাইটো তো যেতিয়াই ছাপ্লাইটো কাট হৈ গ'ল ইয়াত মিউজিয়ামলৈ পুৰা আইচলেট হৈ গ'ল তো লগে লগে আহি পেলাই আহোমবিলাকে তেওঁলোকক এটেক কৰি দিলে তো মিউজিয়ামলৈ লাষ্টত নিজৰ প্ৰাণ ৰাখি পেলাই পলাই গৈ কোচবিহাৰত মৰি থাকিলে ঠিক আছে তো তেনেকুৱা ইয়াৰ জিঅ'গ্ৰাফিটোৰ কাৰণে ইয়াত একচুৱেলি হেৰি কৰিব নোৱাৰে ঠিক আছে তোমাক সেইকাৰণে তোমালোকে যদি পঢ়িছা কেতিয়াবা 1975 যিটো ভিয়েটনাম ৱাৰ আমেৰিকা ভিয়েটনামৰ যিটো ৱাৰ তো ইমান প্ৰয়োগ কৰি আটাইতকৈ গোটেই আমেৰিকা গোটেই ৰিচোৰ্চ এপ্লাই কৰিছিলে ভিয়েটনামত তথাপিও তেওঁলোক হাৰি গ'ল লাষ্টত 20 বছৰ তোমাক হেৰি কৰি যুদ্ধ কৰি আফগানিস্তানত লাষ্ট বচাই পলাইছে তালিবানে কৈছে আমেৰিকাই কৈছে আমাক 10 দিন দিয়া তালিবানে কৈছে 5 দিন দিম যাওঁ থাক তো তেনেকুৱা অৱস্থা হৈ গৈছে মানে সেই তোমাৰ জিঅ'গ্ৰাফিত টেৰেইনটোৱে বহুত তোমাৰ মানে ৰুল দি এপ্লাই কৰে কেনেকুৱা ৱাৰ হ'ব জিকিব আহিব ভিয়েটনাম এখন কাণ্ট্ৰি চাউথ ইষ্ট এছিয়াত আছে ঠিক আছে তোমাৰ হেৰিটোৰ নাম তোমাৰ কি আছিলে মই পাহৰি গ'লো হানৈ কেপিটেল হানৈ ঠিক আছে তো তাত তোমাৰ 1975 এইখিনি সময়ত US ভিয়েটনাম ৱাৰ হৈছিলে ঠিক আছে তো ভিয়েটনামবিলাকে কি কৰিছিলে তাতো কমপ্লিট তোমাৰ জংঘল এৰিয়া ঠিক আছে তো এতিয়া আমেৰিকা তোমাৰ এক্সপাৰ্ট কিয় টেকন'লজি আঁতৰৰ পৰা চাব ইয়াত মানুহ আছে বম পেলাই দিব তো চব মৰিল ধ্বংস ঠিক আছে তো ইয়াত হৈছে তোমাৰ গোটেই জংঘল তো সিহঁতে দেখা নাপায় আৰু ভিয়েটনামবিলাকে কি কৰিছে মাটিৰ তলত গাঁত খানি সিহঁত সোমাই থাকে
ঠিক আছে তো সেইকাৰণে আমেৰিকাবিলাকে নোৱাৰিলে 5 বছৰ লাগিছে আমেৰিকা গোটেই ৰিচোৰ্চ এপ্লাই কৰিছে গোটেই ৰিচোৰ্চ সেইখিনি সময়ত কোন আছিলে মই সিহঁতৰ পাহৰি গৈছো প্ৰেচিডেণ্ট মনত পৰা নাই নামটো গোটেই ৰিচোৰ্চ এপ্লাই কৰিছে গোটেই ৰিচোৰ্চ তথাপিও নোৱাৰিলে ঠিক তেনেকৈ আফগানিস্তানত আজিলৈকে কোনেও পৰা নাই না ৰাছিয়া পাইছে না আমেৰিকাই পাইছে না ব্ৰিটিছে পাৰিলে কোনেও নোৱাৰিলে ঠিক আছে কাৰণ কেৱল সিহঁতৰ সেই জিঅ'গ্ৰাফী ঠিক আছে তো যুদ্ধ এখনত জিঅ'গ্ৰাফীয়ে বহুত ৰোল প্লে কৰে ঠিক আছে এতিয়া আমাৰ যিটো এই যে তোমালোকে যদি পঢ়িছা কেতিয়াবা আপুনিতো জানিবই আস্কাই চিন বুলি এটা এৰিয়া আছে একদম আমাৰ ওপৰৰ একদম তোমাৰ হেৰিয়ত ঠিক আছে আস্কাই চিন লাডাখৰ এৰিয়াত ঠিক আছে তো সেই জেগাটো চাবা আস্কাই চিন এৰিয়াটো চাইনাই ৰাখি দিলে পিঅ' কোপা মানে পাকিস্তানৰ পৰা চাইনাই লৈ ল'লে কিহৰ কাৰণে এটা ষ্ট্ৰেটেজিক পজিশ্যনৰ কাৰণে ঠিক আছে তো তেনেকুৱা টাইপৰ কথা পিঅ'কে জেগাটো ষ্ট্ৰেটেজিকেলি বহুত ইম্পৰ্টেণ্ট চিয়াচিনটো আমাৰ কাৰণে ষ্ট্ৰেটেজিকেলি বহুত ইম্পৰ্টেণ্ট তো ইমান টকা ৰিচোৰ্চ আমি এপ্লাই কৰি চিয়াচিনটো বচাই ৰাখি থাকোঁ তো সেইবিলাকে কথা তোমাৰ জিঅ'গ্ৰাফীয়ে বহুত ৰোল প্লে কৰে ঠিক আছে এতিয়া যদি তোমালোকে চোৱা দেখিবা ইজৰাইলক USA ইমানকে ছাপোৰ্ট কৰে এক্সেপ্ট তোমাৰ বাকী ইহুদি বাদ দি পেলাই কিয় ছাপোৰ্ট কৰে তাৰ লোকেশ্যনটো ইটছ চিটেড নিয়েৰাৰ টু দ্য মেডিটেৰিয়ান নিয়েৰাৰ টু দ্য ৰেড চি নিয়েৰাৰ টু দ্য সুৱেজ কেনেল তো তাত সিহঁতৰ এটা কণ্ট্ৰল লাগে ঠিক আছে তো সিমান সিহঁতে ছাপোৰ্ট কৰি ৰাখে USA তেনেকুৱা টাইপৰ কথা ইনফ্লুৱেঞ্চ বঢ়াবৰ কাৰণে ঠিক আছে যদি কোনো এনেকুৱা তাত নাথাকে USA কোনো যদি তাৰ ফ্ৰেণ্ড কাণ্ট্ৰি নাথাকে যাৰ থ্ৰুৱেদি সি তাত ইনফ্লুৱেঞ্চ বঢ়াব পাৰে তো USA কাম নাইকিয়া হৈ যাব ঠিক আছে যদি তুমি সুৱেজ কেনেলটো ইউজ কৰিব নোৱাৰা হৈ যোৱা তুমি ট্ৰেড কৰিবৰ কাৰণে কিমান দূৰ ঘূৰি যাব লাগিব গোটেই আফ্ৰিকাখন ঘূৰি যাব লাগিব হয় নাই তো সেইবিলাকে কথা একচুৱেলি এতিয়া অলপমান ইৰাণ হেৰিয়ত অলপ পঢ়ি ৰাখিবা আজিয়ে বহুতকেইটা তোমাৰ ভাল ভাল আৰ্টিকুল আহিছে হিন্দুত মই চাইছিলো যে একচুৱেলি আমাৰ কুৱেশ্যনটো এনেকুৱা নুসুধে যে ইৰাণ যুদ্ধ হ'ল আমেৰিকা তাৰপৰা কিমান মানুহ মৰিব কি হ'ব ৱৰ্ল্ডত কি হ'ব সেইবিলাক কথা খুব কম সোধে তাৰ ৰিপাৰকুৱেশ্যন বা তাৰ কনচিকুৱেঞ্চেছ অভাৰ ইণ্ডিয়াটো বেছি সোধে যে ইণ্ডিয়া এনেকুৱা কিবা হেৰি আছে নেকি যে তোমাৰ নিজৰ যিটো ষ্ট্ৰেটেজিকেল যিবিলাক পলিচিবিলাক চেঞ্জ কৰিবলগীয়া আছে নেকি কিবা তাৰ এটা আজি ধুনীয়া আৰ্টিকুল আহিছে যে যিকোনো এখন কাণ্ট্ৰিয়ে যেতিয়ালৈকে লোকৰ ওপৰত তাৰ ডিফেন্সটোৰ কাৰণে নিৰ্ভৰ হৈ থাকিব তেতিয়ালৈকে সি ভলটাইল হৈ থাকিব এতিয়া আমাৰ মিডল ইষ্টৰ যিমানখিনি কাণ্ট্ৰি চাউদি আৰবিয়া সিহঁতে মেক্সিমাম USA বা বেলেগ কাণ্ট্ৰিৰ ওপৰত নিৰ্ভৰ ফৰ দেয়াৰ ডিফেন্স ঠিক আছে তো সেইকাৰণে USA যেনেকৈ কয় তেনেকৈ মেনুফাৰ হ'ব লগা হৈ যায় ঠিক আছে বা কুৱেশ্যনছটো এনেকৈ আহিব পাৰে যে ৱেষ্ট এছিয়াত ইৰাণৰ ষ্ট্ৰং হৈ থকাটো ইণ্ডিয়াৰ কাৰণে কেনেকৈ হেল্পফুল ৱেষ্ট এছিয়াত ইৰাণ মানে এটা তোমাৰ ষ্ট্ৰং পাৱাৰ হৈ থকাটো কেনেকৈ ইণ্ডিয়াক হেল্প কৰে আইমেক কৰিডৰটোতে আছেই আৰু তো ৱেষ্ট এছিয়াত যেতিয়ালৈকে ইৰাণ ষ্ট্ৰং হৈ থাকিব তেতিয়ালৈকে তাত পাৱাৰ বেলেঞ্চ হৈ থাকিব তাৰ এটা তোমাৰ বেলেগটো ষ্ট্ৰং পাৰ্টি আছে চাউদি আৰবিয়া ইটো হৈছে ইৰাণ তো যেতিয়ালৈকে দুটা পাৰ্টি তোমাৰ কমপ্লিট ষ্ট্ৰং হৈ থাকিব যেতিয়ালৈকে তাত বেলেঞ্চ হৈ থাকিব তাত কাৰো হেজিমনি নাহে ঠিক আছে আৰু এই তোমাৰ ইৰাণৰ যিটো পাৰ্চিয়ান গাল্ফ আছে ষ্টেট অফ হৰমুজ তাৰ আদি বহুত বেছি এনাৰ্জি ছাপ্লাইৰ কাৰণে বহুত এটা ইম্পৰ্টেণ্ট তোমাৰ এৰিয়া ঠিক আছে তো যেতিয়ালৈকে সি বেলেঞ্চ হৈ থাকিব তেতিয়ালৈকে তাত আমাৰ কাণ্ট্ৰি লাইক ইণ্ডিয়া ঠিক আছে যি নিউট্ৰেল না সি চাউদি আৰবিয়াক কমপ্লিট ছাপোৰ্ট কৰে না ইৰাণক কমপ্লিট ছাপোৰ্ট কৰে তো এইবিলাক কাণ্ট্ৰিৰ কাৰণে বহুত ভাল তো কাইলৈ যদি ইৰাণ নাইকিয়া হৈ যায় কমপ্লিট চাউদি আৰবিয়া হেজিমনি হৈ যায় তাৰপৰা ইণ্ডিয়াক যদি কয় যে নাই আমি তোমাক প্ৰভাইড নকৰোঁ কাৰণ সিহঁতৰ কোনো কাউণ্টাৰ কৰিবলৈ কথাই নাই এতিয়া তো সেইকাৰণে যিকোনো এটা পলিটিক্স যিকোনো এটা ছেক্টৰত বেলেঞ্চ হৈ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট তাৰ তোমালোকে একদম চিম্পুল এক্সাম্পল চাব পৰা আমাৰ এই যে লাষ্ট তোমাৰ নৱেম্বৰ মানত হৈছিল নেকি নৱেম্বৰ ডিচেম্বৰত আমাৰ এভিয়েশ্যন হেৰিটোত মই জাষ্ট কানেক্ট কৰিহে দিছোঁ তোমালোকক যে ইণ্ডিগো যে ফ্লাইটবিলাক কেঞ্চেল কৰিছিলে তো ইমান ডাঙৰ এটা ইভেণ্ট কিয় হৈ গ'ল গোটেই যিটো তোমাৰ এভিয়েশ্যন ছাইডটো ইণ্ডিয়াৰ তাৰ তোমাৰ 90 নহয় 60% কিমান পাৰ্চেণ্ট তোমাৰ কণ্ট্ৰল কৰে ইণ্ডিগোৱে 65% ন তো কণ্ট্ৰল কৰে তোমাৰ ইণ্ডিগোৱে তো ইণ্ডিগোৱে যেতিয়া তোমাৰ কমপ্লিট কেঞ্চেল কৰি দিলে সিহঁতে গোটেই এভিয়েশ্যন ছেক্টৰ বন্ধ হৈ গ'ল ঠিক তেনেকৈ তোমাৰ যদি আমাৰ টেলিকম ছেক্টৰ চাব যোৱা কাইলৈ যদি জিঅ' বা এয়াৰটেলে কয় এইটো কৰিম তেতিয়া তুমি মানিবই লাগিব হয় নাই তো তেনেকুৱা টাইপৰ কথা এতিয়া যদি একদম চিম্পুল চাব যোৱা আমাৰ যে একদম আমি ডেইলি তোমাক কাউণ্টাৰ কৰি থকা আমাৰ যে এই যে ফুড ডেলিভাৰী কৰে যে চুইগি জমেট' সিহঁতৰ বেলেগ কোনো নাই তো কাইলৈ যদি চুইগি আৰু জমেট' দুইটাই মিলি পেলাই কয় আমি দাম বঢ়াই দিম